তো ভাগৱত ৰচনামালা শৃংখলাৰ আজি পাঠত আপোনাক সকলোকে স্বাগতম, ধন্যবাদ, প্ৰণাম, অভিনন্দন। আমি মংগলাচৰণ দি পেলাই আৰম্ভ কৰিম। ওম অজ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মীলিतं येन তস্मै শ্রীগুরবে নমঃ। শ্রীচৈতন্যমনোভীষ্টं স্থাপিतं येन ভূতলে স্বয়ং রূপः কदा मह्यं ददाति स्वपदान्तिकम्। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांश श्रीरूपं साग्रजातं सहगणा रघुनाथान्वितं तं सजीवम् साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगणा ललिता श्रीविशाखान्वितं च नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिते नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रसारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। हे कृष्ण करुणा सिंधु दीनबन्धो जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः। वृन्दावै तुलसी देवै प्रियायै केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नस्तप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवते उत्तमश्लोके भक्तिर्भवति नैष्टिकी। कृष्णाय वासुदेवाय देवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसार समुद्रसेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतोऽख्यानं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे। मनोरथो मदीयोऽयं सफल सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशवम्। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणं परमानन्दमाधवं श्रीचैतन्यैश्वरं। नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयपताका स्वामीति नामिने। नमो आचार्यपादाय नितायकपदायिने गौरपतधामदाय नगरपदामतारिणे। हरि ओम तत्सत्। हरे कृष्ण। উপস্থিত সকলো বৈষ্ণৱ বৈষ্ণৱ বেশি শরণাম ধন্যবাদ প্রণাম। জগৎগুরু শিল প্রভুপাদ কি জয়। বাঞ্ছা কল্পতরুভ্যশ্চ কৃপা সিন্ধু ভয়বশ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমঃ। হরে কৃষ্ণ। যোৱা ক্লাছত আমাৰ যি আলোচনা হৈছিলে আপোনালোকে অলপ চমুকৈ অলপ ৰিকেপ কৰিব পাৰে কি কি আলোচনা কৰা হৈছিলে। হরে কৃষ্ণ প্রভু। হরে কৃষ্ণ প্রভু। কওক মাতাজী। মই ভাগৱতৰ মহিমাবোৰ বহুত ভাল লাগে, সেইকাৰণে মই সদায় ৰিপিট কৰোঁ প্ৰভু ভাগৱতৰ মহিমা গীতা। আপুনি 30 নম্বৰ ভাগৱত শ্ৰীমদ ভাগৱতৰ মহিমাত কৈছে
বহু হাজাৰ অশ্বমেধ যজ্ঞ আৰু শত শত বাজপেয়ী যজ্ঞও এই সুশাস্ত্ৰৰ কথাৰ 16 ভাগৰ এভাগৰো সমকক্ষ নহয়। 31 নম্বৰত কৈছিলে, সেই তপোধনগণ শ্ৰীমদ ভাগৱত যি মুহূৰ্ত পৰ্যন্ত সম্যক ৰূপে শ্ৰৱণ কৰা নহয়, সেই পৰ্যন্ত মানুহৰ শৰীৰ পাপেৰে পূৰ্ণ হৈ থাকে। হৰে কৃষ্ণ। আপুনি সেইদিনাখন 11 তাৰিখে 24 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছিলে 31 নম্বৰলৈকে। 24 নম্বৰ শ্লোকটো হৈছে, বেদান্তবাদীসকলে নাৰদৰ গুণাৱলীৰ বাবে আশীৰ্বাদ কৰিছিল। এই শ্লোকত নাৰদ মুনিৰ ভক্তিৰ চাৰিটা স্তৰ, শতাম কৃপা, মহৎ সেৱা, শ্ৰদ্ধা, গুৰু পদাশ্ৰয় স্পষ্ট হৈ পৰিছে। বেদান্তবাদীসকলে বালক নাৰদ মুনিক আশীৰ্বাদ কৰাৰ লগে লগে তেওঁৰ 4টা গুণ স্পষ্ট হয়। নাৰদ মুনি বালক অৱস্থাৰ পৰাই তেওঁৰ ইন্দ্ৰিয়সমূহ সংযত আছিল, খেলা ধূলাৰ প্ৰতি উদাসীন আছিল, বহুত বাধ্য আছিল আৰু খুব কম কথা কৈছিল। তাৎপৰ্যত প্ৰভুপাদে বেদৰ 3টা বিষয়বস্তুৰ কথা কৈছিলে, সম্বন্ধ জ্ঞান, অভিধেয় আৰু প্ৰয়োজনীয়। বেদান্তবাদী হৈছে পৰমেশ্বৰ ভগৱানৰ শুদ্ধ ভক্ত। এই বেদান্তবাদীসকলৰ উদ্দেশ্য হৈছে জনসাধাৰণক ভগৱানৰ লগত আমাৰ যি নিত্য সম্পৰ্ক তাক বিতৰণ কৰা। বেদান্তবাদীসকল হৈছে সমদৰ্শী। যিসকল মহান ভক্ত তেওঁলোক লৰালি কালৰ পৰাই কৃষ্ণ ভক্ত আছিল। উদাহৰণত কৈছিলে আপুনি উদ্ধৱ, পৰীক্ষিত মহাৰাজ আৰু শ্ৰীল প্ৰভুপাদৰ কথা। বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে শ্লোকৰ তুল্য দৰ্শনা শব্দটোৰ সুন্দৰ ব্যাখ্যা কৰিছে। বেদান্তবাদীসকলে নাৰদৰ সৎগুণসমূহ দেখি কৃপা কৰা নাছিল। তেওঁলোক আছিল সকলোৰে প্ৰতি সমদৰ্শী, অৰ্থাৎ তেওঁলোকৰ কাৰোৰে প্ৰতি ভেদভাৱ নাছিল। বেদান্তবাদীসকলৰ কৃপাৰ প্ৰভাৱতেই নাৰদৰ সৎগুণসমূহ প্ৰকাশিত হৈছিল। নাৰদৰ সৎগুণসমূহ প্ৰকাশিত হোৱাৰ লগে লগে তেওঁ বেদান্তবাদীসকলৰ আৰু বেছি কৃপা পাত্ৰ হয়। কৃপা 2 ধৰণৰ, স্বত্ব সাপেক্ষে আৰু অহৈতুকী কৃপা। বেদান্তবাদীসকলৰ কৃপা হৈছে অহৈতুকী কৃপা। 25 নম্বৰ শ্লোকত ভক্তিৰ ভজনেষু স্পৃহা, ভক্তি অনৰ্থপগম নিষ্ঠা ৰুচি স্পষ্ট হৈছে। নাৰদ মুনিয়ে এবাৰ বেদান্তবাদীসকলৰ অনুমতি লৈ তেওঁলোকৰ উচ্ছিষ্ট গ্ৰহণ কৰিছিল। ফলত তেওঁৰ সমস্ত পাপ দূৰীভূত হৈ পৰিছিল। তেওঁৰ হৃদয় নিৰ্মল হৈছিল আৰু ভগৱানৰ প্ৰতি তেওঁ আকৃষ্ট হৈ পৰিছিল। তাৎপৰ্যত প্ৰভুপাদে শুদ্ধ ভক্তিক সংক্ৰামক ব্যাধিৰ লগত তুলনা কৰিছে। সংক্ৰামক অৰ্থ হৈছে শুদ্ধ ভক্তৰ শ্ৰীমুখৰ পৰা নিৰন্তৰ ভগৱানৰ লীলাসমূহ শ্ৰৱণ কৰি থকা, সৰ্বদা পৰমেশ্বৰ ভগৱানৰ অপ্ৰাকৃত প্ৰেমময়ী সেৱাই নিৰন্তৰ যুক্ত হৈ ৰস আস্বাদন কৰা। শুদ্ধ ভক্ত কোনো ধৰণৰ জড় বিষয়ৰ প্ৰতি আকৃষ্ট নহয়। জড় বিষয়ৰ সকলো প্ৰতিবন্ধক দূৰ হলে এজন ভক্ত ভগৱানৰ প্ৰতি আকৃষ্ট হয়। ভক্তিৰ প্ৰতি সুদৃঢ় নিষ্ঠা লাভ কৰে, ৰুচি বাঢ়ে, ভগৱত ভক্তিৰ প্ৰতি অপ্ৰাকৃত ভাৱ অনুভৱ কৰে আৰু শেষত প্ৰেম ভক্তিৰ স্তৰত অধিষ্ঠিত হয়। 26 নম্বৰ শ্লোকত কৈছিলে, এই শ্লোকত শ্ৰৱণৰ প্ৰতি আসক্তিৰ অতিবহাৰ কথা স্পষ্ট কৰিছে। নাৰদ মুনি প্ৰতিদিনে সেই ভক্তি বেদান্তসকলৰ শ্ৰীমুখৰ পৰা পৰমেশ্বৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ চিত্তাকৰ্ষক লীলা শ্ৰৱণ কৰি কৰি ভগৱানৰ প্ৰতি আসক্তি আৰু ৰতি বৰ্ধিত হয়। পৰমেশ্বৰ ভগৱানৰ লীলাবিলাক শ্ৰৱণ পাৰমাৰ্থিক সাফল্য লাভ হোৱাৰ লগে লগে ভগৱানৰ সংগ লাভ হয় আৰু ভগৱানৰ পাৰ্ষত্ব লাভ কৰা যায়। হৰে কৃষ্ণ প্ৰভু। আৰু কোনোবাই ক'ব? হয়, থেংক ইউ মাতাজী, খুব সুন্দৰকৈ কৈছে আপুনি। আৰু কোনে ক'ব? ধীৰ শ্ৰীধৰ প্ৰভু। কৃষ্ণ প্ৰভু। 26 26 নম্বৰলৈকে কৈ দিলে মাতাজী।
27 নম্বৰ শ্লোকত প্ৰেম ভক্তিৰ ইয়াতে প্ৰকাশ পাইছে। ইয়াতে যিটো অস্কিলিতা বুদ্ধি অৰ্থাৎ অবিচলিত বুদ্ধি, যেতিয়া তেওঁ এই বস্তুটো বুজি পালে স্থূল আৰু সূক্ষ্ম শৰীৰৰ পাৰ্থক্যটো, তো তেতিয়া ভগৱানৰ প্ৰতি যিটো প্ৰেম ভাৱ, সেইটো তেওঁৰ নিষ্ঠা ভাৱটো আহিল। তাকে ভগৱত গীতাত কোৱা হৈছে ব্যৱসায়িকা বুদ্ধি। আৰু তেনেকৈ তেওঁ স্থূল শৰীৰক ভগৱানৰ সেৱাত নিযুক্ত কৰিছিল আৰু সূক্ষ্ম শৰীৰক ভগৱানৰ সদায় স্মৰণ কৰা, মনন কৰা, এইটো নাৰদ মুনি কৰা আৰম্ভ কৰিছিল। তেওঁ সদায় এই বস্তুটো বুজি পাইছিল যে তেওঁ এজন কৃষ্ণৰ নিত্য দাস, আৰু সেইবাবে স্থূল আৰু সূক্ষ্ম দুয়োটাকে কৃষ্ণৰ সেৱাত নিযুক্ত কৰিছিল। আৰু ইয়াতে কোৱা হৈছিল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ তাৎপৰ্য অনুযায়ী যে এইটো ৰতি অহাৰ ফলত ইন্দ্ৰিয়বিলাক তেওঁৰ ভগৱানৰ সেৱাত নিযুক্ত হৈ যায়, নহলে ই সুপ্ত অৱস্থাত থাকে। আৰু ধ্ৰুৱ মহাৰাজৰ উদাহৰণ দি আপুনি কৈছিল যে যেনেকৈ ধ্ৰুৱ মহাৰাজ তপস্যা কৰাৰ সময়ত শ্ৰী ভগৱানে পাঞ্চজন্য শংখ স্পৰ্শ কৰা মাত্ৰকে ধ্ৰুৱ মহাৰাজৰ সেই সুপ্ত ইন্দ্ৰিয়বিলাক জাগ্ৰত হৈ উঠিছিল আৰু তেওঁ ভগৱানক স্তুতি কৰা আৰম্ভ কৰিছিল। অৰ্থাৎ আমাৰ ইন্দ্ৰিয়বিলাকো জড়জাগতিক কামনাৰ উপৰিও যেতিয়ালৈকে ভগৱানৰ সেৱাত নিযুক্ত নকৰো তেতিয়ালৈকে আমি যাতে জাগতিক কৰ্মত ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰি থাকো, জাগতিক কৰ্মতে ইন্দ্ৰিয়বিলাক আমি হৈ থাকো, তথাপি ই সুপ্ত অৱস্থাতে থকা বুলি শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে তাৎপৰ্যত ব্যাখ্যা কৰিছে। আপুনি ভাগৱতমৰ 3য় স্কন্ধ 6 নম্বৰ অধ্যায় 36 নম্বৰ ৰেফাৰেন্স দি কৈছিল, মৈত্ৰী মুনিৰ এই কথা কৈছিল যদি আমাৰ জিভা ভগৱানৰ বাণী সেৱা বা বাণী উচ্চাৰণ নকৰে তেন্তে ই অসতি বুলি কোৱা হৈছে। যি ধৰণে পতিব্ৰতা নাৰী এজনী নিজৰ পতিৰ সেৱা নকৰিলে অসতি বুলি গণ্য কৰা হয়, কিয়নো মই যদি ভগৱানৰ কীৰ্তন নকৰো তেন্তে মোৰ জিভা অসতি হৈ যায়। সেইটো বিশ্বনাথ চক্ৰৱৰ্তী প্ৰকাশ পাইছিল। 28 নম্বৰ শ্লোকত, এই শ্লোকত নাৰদ মুনি কেনেধৰণে সাধু সংগৰ ফলত ৰজ আৰু তমগুণ নাশ হৈছিল সেই কথা ব্যাখ্যা কৰা হৈছে। লগতে প্ৰভুপাদৰ তাৎপৰ্যত কোৱা হৈছে যে সকলো জীৱৰ আছে, কিন্তু ভগৱত ভক্তিৰ অভাৱত সেই কৃষ্ণৰ প্ৰেমবিলাক সুপ্ত অৱস্থাত থাকি যায়। কিন্তু যেতিয়াই কোনো এজন শুদ্ধ ভক্তৰ মাধ্যমেৰে হৰি কথা স্মৰণ কৰাই দিয়া হয় তেতিয়া সেই সুপ্ত কৃষ্ণ প্ৰেমটো জাগি উঠে। উদাহৰণস্বৰূপে পাশ্চাত্য দেশৰ উদাহৰণ দিছিল আপুনি, যে তেওঁলোকে কৃষ্ণ কথাবিলাক নাজানিছিলে, কৃষ্ণ কোন বস্তু সেইবিলাক একো অভিজ্ঞতা নাছিল। কিন্তু যেতিয়াই প্ৰভুপাদৰ নিচিনা এজন শুদ্ধ বৈষ্ণৱৰ মুখৰ পৰা ভগৱানৰ শ্ৰীহৰিৰ কথা স্মৰণ কৰিলে বা শ্ৰৱণ কৰিলে তেতিয়া সেই তেওঁলোকৰ সুপ্ত কৃষ্ণ ভক্তিটো প্ৰকাশিত হৈছিল। তো 29 নম্বৰ শ্লোকত নাৰদ মুনি ভক্তিৰ প্ৰেম স্তৰত উপনীত হৈছিল, তাৰ ফলত তেওঁ কৃষ্ণৰ প্ৰেম গুণবিলাক বিকশিত হৈছে। আৰু ইয়াতে যিটো 6টা যি গুণৰ সেইটো পুনৰ ব্যাখ্যা কৰা হৈছে, ইয়াৰ আগতে যিটো ব্যাখ্যা কৰা হৈছে। 30 নম্বৰ শ্লোকত কেনেধৰণে ভক্তি বেদান্ত সকলে চাতুৰ্মাস্য ব্ৰত শেষ হোৱাৰ পিছত যেতিয়া তেওঁলোকে উভতি যায় সেই সময়ত নাৰদ মুনিক গুহ্য জ্ঞানটো প্ৰদান কৰিছিল, অৰ্থাৎ দীক্ষা দি দিছিল। প্ৰভুপাদে তাৎপৰ্য দিয়াত কোৱা হৈছিল যে 3টা জ্ঞানৰ বিষয়ে আলোচনা কৰা হৈছে, গুহ্য জ্ঞান, গুহ্যত্তৰ জ্ঞান আৰু গুহ্যত্তম জ্ঞান। গুহ্য জ্ঞানটো হৈছে যেতিয়া আমি আত্মা পৰমাত্মাৰ বিষয়ে, অৰ্থাৎ আমি যে শৰীৰ নহওঁ, আমি আত্মা, তাক বুজোৱা হৈছে।
আৰু গুহ্য জ্ঞান অৰ্থাৎ গোপনীয় জ্ঞান, কাৰণ এই জ্ঞান সাধাৰণ মানুহে নেজানে। যেতিয়া এই জ্ঞানটো ভক্তিৰ পিনে উন্নীত হয়, তাক কোৱা হয় গুহ্যতৰ জ্ঞান। আৰু যেতিয়া সেই জ্ঞানটো শুদ্ধ ভক্তিলৈ ৰূপান্তৰিত হয়, যে পৰম সত্যতে হৈছে এজন ব্যক্তি, তেওঁক আমি সেৱা কৰিব পাৰো আৰু তাৰ ফলত আমি কৃপা লাভ কৰিব পাৰিম, এই জ্ঞানটোকে কোৱা হয় গুহ্যতম জ্ঞান অৰ্থাৎ ভক্তি। এই গুহ্যতম জ্ঞানটোৱে নাৰদ মুনিক ভক্তি বেদান্তসকলে দি থৈ গৈছিল, অৰ্থাৎ তেওঁ দীক্ষা দি দিছিল। আৰু শেষৰ শ্লোকটোত 31 নম্বৰ শ্লোকত কোৱা হৈছে যে এই গুহ্যতম জ্ঞানৰ দ্বাৰাই ভগৱানৰ সাক্ষাৎ লাভ কৰিব পাৰি। প্ৰভুপাদৰ তাৎপৰ্যত যেতিয়া আপুনি কয় যে আমি ভক্তি কৰো, যেতিয়া সেই জ্ঞানবিলাক অটমেটিকলি নিজে নিজে প্ৰকাশিত হয়। লগতে ভগৱানৰ ইয়াত ইচ্ছা প্ৰকাশ ৰাখিছে, অৰ্থাৎ ভগৱানৰ যিটো ইচ্ছা যে বদ্ধজীৱ বিলাকে যাতে জড় জগতৰ বন্ধনৰ পৰা নিবৃত্তি পাই ভগৱত ধামলৈ উভতি আহিব পাৰে, ভগৱানৰ সেইটোৱে ইচ্ছা। ভগৱানে এইটো এক প্ৰকাৰ ইচ্ছাই। তো লগতে মৈত্ৰী মুনিয়ে বিদুৰক কৈছিল যে কি ধৰণে মানুহে সামান্য যৌন সুখৰ বাবে নানান ধৰণৰ কষ্ট কৰিবলগীয়া হয়, আৰু এই জড় জগতত কষ্ট পাই, সেইকাৰণে এই জড় জগতত কষ্ট পাই আছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উপায় হৈছে ভগৱত সেৱা আৰু ভগৱত শ্ৰৱণ কৰা। বাছ ইমানখিনিলৈকে প্ৰভু সিদিনাখন বিৰাম দিছিল, তাৰপিছত প্ৰশ্ন উত্তৰ। হৰে কৃষ্ণ। থেংক ইউ। আমাৰ এই ক্লাছত থকা বাকীবিলাক ভক্তবিলাকে অলপ চলপ কোৱাৰ চেষ্টা কৰিলে ভাল, আপোনালোকৰ ৰিকেপিচুলেশ্যন হ'ব। সকলোৱে অলপ অলপ ক'লে, 1-2 মিনিটকে ক'লে, তেতিয়া সকলোৱে ভাগ ল'ব পাৰে। এনিৱে থেংক ইউ। তো আমি আজি পঞ্চম অধ্যায়ৰ শেষ ছেকশ্যনত আহি উপনীত হৈছোঁ, 32 পৰা 40 নম্বৰ শ্লোকত। তো এই পঞ্চম অধ্যায়টোৰ সাৰাংশটো হৈছে যে আমি প্ৰথমতে 1 নম্বৰৰ পৰা 22 নম্বৰলৈ দেখা পাইছিলো যে ব্যাসদেৱ কেনেকে অসন্তুষ্টি প্ৰকাশ কৰিছিলে, আৰু সন্তুষ্টিৰ কাৰণ তেওঁ জানিবলৈ বিচৰাৰ সময়ত নাৰদ মুনি আহি তেওঁক ভক্তি যুগৰ মাহাত্ম্য বৰ্ণনা কৰিছিল। ভক্তি যুগটো যে কিমান মহান, বৰ্ণাশ্ৰম ধৰ্মতকৈ কিমান ওপৰত, সেইটো বৰ্ণনা কৰি সেইটো তেওঁ ব্যাখ্যা কৰিলে যে আমি ভক্তি কৰিব লাগে, আৰু সেইটোকে ব্যাখ্যা কৰিবলৈ গৈ তেওঁ নিজৰ পূৰ্বজন্মৰ কথা কৈছিলে। পূৰ্বজন্মটোক কেনেকে তেওঁ ভক্তি 9টা স্তৰত উপনীত হ'ল। এতিয়া আজিৰ ছেকশ্যনত আমি 32 নম্বৰৰ পৰা 34 নম্বৰৰ 5টা শ্লোকত আৰু কিছুমান উপদেশ পাম, বিশেষকৈ কৰ্মযোগৰ পদ্ধতি সম্বন্ধে আমি জানিবলৈ পাৰিম। তাৰ আগতে আমি ভাগৱতৰ মাহাত্ম্যটো শুনো। ন গংগা ন গয়া কাশী পুষ্কৰং ন প্ৰয়াগকম শুক শাস্ত্ৰ কথায়াস্য ফলেন সমতাংগয়েন। ফল দান কৰিব পৰা দৃষ্টিৰে গয়া, গংগা, কাশী, পুষ্কৰ বা প্ৰয়াগ কোনো তীৰ্থই এই শুকশাস্ত্ৰ কথা শ্ৰৱণৰ ফলৰ সমান হ'ব নোৱাৰে। অৰ্থাৎ নিঃসন্দেহে আমি জানো শাস্ত্ৰত আছে, আমি যদি তীৰ্থ ভ্ৰমণ কৰো, গয়ালৈ যাওঁ, গংগা স্নান কৰো বা কাশী ভ্ৰমণ কৰো, পুষ্কৰ, বিভিন্ন তীৰ্থ স্থান যদি আমি ভ্ৰমণ কৰো, আমাৰ বহুত ফল লাভ হয়, আধ্যাত্মিক ফল পাওঁ আমি। কিন্তু ইয়াত কৈছে যে এই বিভিন্ন তীৰ্থ বা নদীত স্নান কৰাৰ যিমান ফল পাম, সেই ফলবিলাক এই শুকশাস্ত্ৰ অৰ্থাৎ শ্ৰীমদ ভাগৱত শ্ৰৱণৰ ফলৰ সমান হ'বই নোৱাৰে। অৰ্থাৎ শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰা কিমান মহান, সেইটো ইয়াত ব্যাখ্যা কৰিছে। নেক্সট, শ্লোকাৰ্ধং শ্লোকপাদং বা নিত্যং ভাগৱতোদ্ভৱম পথস্য সমুখে নৈব যদিচ্ছসি পৰাম গতিম। কৈছে যদি আপোনালোকৰ পৰম গতি প্ৰাপ্তিৰ ইচ্ছা হয়, অৰ্থাৎ যদি আমি ভগৱত ধামলৈ যদি ঘূৰি যাব লাগে, সেইটো যদি ইচ্ছা থাকে, তেনেহলে শ্ৰীমদ ভাগৱতৰ অৰ্ধ বা 1/4 শ্লোক নিয়মিতভাৱে উচ্চাৰণ কৰি পাঠ কৰক। কাৰোবাৰ যদি সময় নাই এটা শ্লোকো পুৰা পঢ়িবৰ কাৰণে, তেতিয়াহ'লে 4 ভাগৰ এভাগেই পঢ়ক বা আধাই পঢ়ক, কিন্তু প্ৰত্যেক দিন যদি উচ্চাৰণ কৰি কৰি যদি আমি পাঠ কৰো, তেনেহ'লে অৱশ্যই আমি ভগৱত ধামলৈ ঘূৰি যোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিম। তো ইমানেই হৈছে শ্ৰীমদ ভাগৱতৰ মহানতা। এতিয়া নাৰদ মুনিয়ে ভক্তিৰ কথা কোৱাৰ পিছত তেওঁ কৰ্মযোগৰ কথা ক'ব।
যে কৃষ্ণৰ কাৰণে কৰ্ম কৰিব লাগে। আগতে আমি পাইছিলো যোৱাৰ আগৰ ক্লাছটোত আমি পাইছিলো যে তেওঁ কৈছে যে কেনেকে আমি কৃষ্ণৰ কাৰণে কাম কৰিব লাগে। তো এতিয়া তেওঁ কৰ্ম কৰাৰ কৌশল সম্বন্ধে বুজাব, যাতে মানুহে ভক্তি যুগত নিযুক্ত হ'ব পাৰে। তো তাৰ কাৰণে প্ৰথমতে তেওঁ কি কৰিব, যে এই যে জড় জগতৰ যে দুখ কষ্ট নিৰাময়ৰ এটা উপায় বৰ্ণনা কৰিব, কেনেকৈ আমি জড় জগতৰ দুখ কষ্টৰ পৰা মুক্তি পাব পাৰো। 32 নম্বৰ শ্লোক। এতৎ সংশোষিতম ব্ৰহ্মম তাপত্ৰয় চিকিৎসিতম যদিশ্বৰে ভগৱতী কৰ্ম ব্ৰহ্ম নিভাবিতম। তো এই শ্লোকত তেওঁ সৰ্বশ্ৰেষ্ঠ নিৰাময়ৰ উপায়ৰ কথা কব, সেইটো হৈছে পৰমেশ্বৰ ভগৱানৰ সেৱাত নিযুক্ত। তো এই ভক্তি যোগ, নাৰদমুনি কৈছে যে ভক্তি যোগৰ পন্থাটোই হৈছে তাপত্ৰয় চিকিৎসা কৰা। এতৎ সংশোষিতম ব্ৰহ্মম তাপত্ৰয় চিকিৎসিতম। চিকিৎসিতম মানে হৈছে চিকিৎসা কৰা, ট্ৰিটমেন্ট কৰা। তো নাৰদমুনি কৈছে যে এই যে জড় জগতৰ যে তিনটা তাপ আছে, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক ক্লেশ, এই তিনিটা তাপৰ পৰা মুক্তি পোৱাৰ বা নিৰাময় কৰাৰ উপায় হৈছে কি, ভগৱত ভক্তিৰ পন্থা। আৰু সেইটোতো সৰল কৰি পেলাই কৈছে যে ইয়াতে কৰ্ম ব্ৰহ্মণি ভাবিতম, আমাৰ সকলোবিলাক কাম ভগৱানৰ উদ্দেশ্যে সমৰ্পণ কৰিব লাগিব। এতিয়া কথা হৈছে যে নাৰদমুনি ইতিমধ্যেই তেওঁ প্ৰেম স্তৰ পাইছিল, ভক্তিৰ সৰ্বোচ্চ স্তৰ প্ৰেম স্তৰত উপনীত হৈছিল। কিন্তু যদিও প্ৰেম স্তৰত পাইছে, সেই প্ৰেমটো কিন্তু পৰিপক্ক অৱস্থাত হোৱা নাই। এই বিষয়ে আমি পিছৰ অধ্যায় 6ষ্ঠ অধ্যায় আমি বিশদ আলোচনা কৰিম যে কোনটো স্তৰ পাইছিল তেওঁ প্ৰেম, কিন্তু তেওঁ প্ৰেম স্তৰত উপনীত হৈছিলে। তেনেহলে কিয় আকৌ এই কৰ্মযোগৰ কথা আলোচনা কৰা হৈছে ইয়াতে? তো ইয়াত শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ সুন্দৰ ব্যাখ্যা কৰি কৈছে যে নাৰদ মুনিয়ে জড় গুণৰ অতীত প্ৰেম ভক্তি অনুসৰণ কৰিছিল আৰু সাক্ষাৎ ভগৱত প্ৰদত্ত ভাগৱতৰ জ্ঞান ভক্তি বেদান্ত সকলৰ পৰা প্ৰাপ্ত কৰিছিলে। আপোনালোকে আগৰ শ্লোকত যদি চাই তাত পাব, তাত লিখিছে জ্ঞানম গুহ্যতমং যত্তৎ সাক্ষাৎ ভগৱতো উদিতম। সাক্ষাৎ ভগৱানে যে জ্ঞানটো কৈছিলে, সেই জ্ঞানটোকেই তেওঁ ভক্তি বেদান্ত সকলৰ পৰা পাইছিলে। 30 নম্বৰ শ্লোকত আমি আলোচনা কৰিছো আগতে। তো তেওঁ সাক্ষাৎ ভাগৱতৰ জ্ঞান পাইছে, ভক্তি প্ৰেম স্তৰ পাইছে, তেনেহলে আকৌ কৰ্ম কথা আহিল কেনেকে? কিন্তু বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ ব্যাখ্যা অনুসৰি তেওঁ কৈছে যে ভক্তি বেদান্ত সকলে চিন্তা কৰিছিলে যে শিশুটি এতিয়া যেতিয়া তেওঁ ডাঙৰ হব, এতিয়াতো সৰু বাচ্ছা আছে, 5 বছৰৰ শিশু, তেতিয়া হয়তো সি জ্ঞান মাৰ্গৰ বিষয়ে সন্ধান কৰিব পাৰে। সকলোৱে জ্ঞানৰ কথা কয়, শাস্ত্ৰ অধ্যয়ন কৰে, ময়ো জ্ঞান লোৱা উচিত নেকি, জ্ঞান মাৰ্গৰ পন্থাটো মই ল'ম নেকি? তো সেই কাৰণে নাৰদ মুনিয়ে জ্ঞান সম্বন্ধে কোনো প্ৰশ্ন কৰা নাছিল যদিও, তথাপি তেওঁলোকে কি কলে, পৰোক্ষভাৱে জ্ঞান মাৰ্গৰ কথা কৈছিল, যাতে সেই শিশুটো বালক নাৰদ যাতে তেওঁ জড় জগতৰ প্ৰতি উদাসীন হৈ যায়। তেওঁ নিবিচাৰিছিল, বিচৰা নাই। ইয়াতে এটা শব্দ এটা আছে, শব্দটো হৈছে সংসুচিতম। সংসুচিতম আমি এটা আলোচনা কৰিম, সংসুচিতম। তো যিহেতু জ্ঞান সম্বন্ধে জনাৰ তেওঁৰ কোনো উদ্দেশ্যই নাছিল নাৰদ মুনিৰ, সেইকাৰণে তেওঁলোকে মোক পৰোক্ষভাৱে কৈছিলে, সংসুচিতম মানে সূচনা কৰিছিলে, সূচনা এটা দিছিলে, এটা ইংগিত কৰিছিল, মানে পৰোক্ষভাৱে কৈছে, ডাইৰেক্ট কোৱা নাই। সংসুচিতম মানে সম্যক ৰূপেণে সূচিতম, মানে তেওঁলোকে এটা ইংগিত কৰি বা পৰোক্ষভাৱে কলে যে জ্ঞান মাৰ্গৰ কথাটো কি কৈছিল। তেওঁলোকে কৈছিল যে এই তিনটা তাপ বা কষ্ট উপশম কৰাৰ উপায়, সেইটো হৈছে কৰ্ম ঈশ্বৰৰ প্ৰতি সমৰ্পণ কৰা। যে কৰ্ম ব্ৰহ্মণি, এই যে কৰ্ম ব্ৰহ্মণিৰ কথা কৈছে, সৰি শ্লাইডখন আহিব। কৰ্ম ব্ৰহ্মণি মানে আমাৰ কৰ্মটো, জড়জাগতিক কৰ্মটো কি কৰিব লাগিব, ভগৱানৰ প্ৰতি ভাবিতম মানে সমৰ্পণ কৰা। আমি যেতিয়া আমাৰ জড়জাগতিক কাম বিলাক যেতিয়া আমি ভগৱানৰ কাৰণে সমৰ্পণ কৰিম, তেতিয়া কি হব, আমাৰ এই তাপত্ৰয় উন্মূলন হব।
যেনেকে কৃষ্ণ গীতাত কৈছে যে দৈবী শিষ্যা গুণময়ী মম মায়া দুৰাত্তয়া মামেবয়ে প্ৰপদ্যন্তে মায়ামিতম তৰন্তে, যিয়ে মোৰ শৰণাগত হব তেওঁ এই মায়াৰ জগতৰ পৰা তেওঁ উদ্ধাৰ পাব পাৰিব। তো প্ৰভুপাদে তাৎপৰ্যত খুব সুন্দৰকে কৈছে, কোনোবা এজনে পঢ়ক ইয়াৰ পৰা। শ্ৰৱণৰ বিষয়ে কোৱা হৈছে। হৰে কৃষ্ণ। শ্ৰৱণ। শ্ৰী নাৰদ মুনিয়ে ব্যক্তিগতভাৱে উপলব্ধি কৰিছিল যে জীৱনৰ সকলো দুখ উপশম কৰা বা ভৱবন্ধনৰ পৰা মুক্ত হোৱাৰ আটাইতকৈ সহজসাধ্য আৰু ব্যৱহাৰিক পথটো হ'ল পাৰমাণিক আৰু নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পৰমেশ্বৰ ভগৱানৰ অপ্ৰাকৃত লীলাসমূহৰ বৰ্ণনা বিনীতভাৱে শ্ৰৱণ কৰা। এইটোৱে হৈছে নিৰাময়ৰ একমাত্ৰ ঔষধ। হৰে কৃষ্ণ। তো নাৰদ মুনিয়ে কৈছে তেওঁ ব্যক্তিগত উপলব্ধি, ব্যক্তিগত উপলব্ধিৰে যেতিয়া আমি কাৰোবাক কিবা কথা কওঁ তেতিয়া সেইটোৰ কথাটোৰ গুৰুত্ব বাঢ়ে বা সেই কথাটোৰ ফলপ্ৰদ হয়, ফলপ্ৰসূ হয়। আমি ভাটৌ চৰাইৰ নিচিনা মুখস্থ কৰি কথাবিলাক ক'লে নহ'ব। সেইকাৰণে আমি পাইছিলো যে প্ৰথম ৪ৰ্থ অধ্যায়ৰ ৩ নম্বৰ শ্লোকত যেতিয়া সুত গোস্বামীয়ে তেওঁৰ গুৰু সুখদেৱ গোস্বামীয়ে যেতিয়া মংগলাচৰণ কৰিছিলে, তাত তেওঁ কৈছিলে, সুখদেৱ গোস্বামীৰ গুণ ব্যাখ্যা কৰি পেলাই কৈছে, প্ৰশংসা কৰি কৈছিলে, যস্যানুভাৱমখিল শ্ৰুতিসাৰমেকম অধ্যাত্মদীপৱতিতিতিৰ শতাম তমন্ধম। তো কৈছে যে যস্যানুভাৱমখিল শ্ৰুতিসাৰমেকম, যাৰ এই অখিল শ্ৰুতি শাস্ত্ৰৰ যাৰ অনুভৱ হৈছিলে, ব্যক্তিগত উপলব্ধি হৈছিলে, অধ্যাত্মদীপম অতিতিতিৰ শতাম তমন্ধম, এই যে তম অন্ধৰ অৰ্থাৎ অজ্ঞানৰ অন্ধকাৰেৰে আচ্ছন্ন এই জড়জগতৰ যিখিনি মানুহ আছে তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে সংসাৰিণাম কৰোয়া পুৰাণ গুহ্যম তং ব্যাস সৌনমুপয়ামি গুৰুম মুনীনাম। এই মানুহবিলাকক, বদ্ধ জীৱবিলাকক, জড়জগতৰ বদ্ধ জীৱবিলাক যিসকলে অজ্ঞানৰ অন্ধকাৰত ডুব গৈ আছে, তেওঁলোকক কৰোণা কৰাৰ কাৰণেই এই যে মোৰ গুৰুদেৱ সুখদেৱ গোস্বামী, যাৰ কি হৈছে যস্যানুভাৱম, নিজৰ অনুভৱৰ দ্বাৰা এই ভাগৱত শাস্ত্ৰ তেওঁ বৰ্ণনা কৰিছিলে। সেইটোৱে নাৰদ মুনিয়ে ব্যক্তিগত উপলব্ধি কৰি কৈছিলে যে আমাৰ জীৱনত যিমান দুখ আছে সেইবিলাকৰ পৰা মুক্ত পোৱাৰ একমাত্ৰ উপায় হৈছে ভগৱানৰ অপ্ৰাকৃত লীলা বৰ্ণনা কৰা, শুনা। কাৰ পৰা? যে প্ৰামাণিক আৰু নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা। যাৰে তাৰে পৰা শুনিলে নহব। ইউটিউবটো খুলিলো, যাৰে তাৰে পৰা ভাগৱতৰ কথা শুনিলো, ফেচবুক শুনিলো, যাৰে তাৰে পৰা শুনিলো, সেনেকে শুনিলে লাভ নহব। সেই ব্যক্তিজন এটা নিৰ্ভৰযোগ্য আৰু প্ৰামাণিক সূত্ৰ হব লাগিব, উৎস হব লাগিব, অৰ্থাৎ এজন শুদ্ধ বৈষ্ণৱ হব লাগিব। সেইটোৱে সনাতন গোস্বামী কৈছে যে অবৈষ্ণৱ মুখত গীৰ্ণ পুতং হৰি কথামৃতম, হৰি কথা অৱশ্যই পবিত্ৰকাৰী। পুতম মানে হৈছে পবিত্ৰ। কিন্তু কৈছে যে অবৈষ্ণৱ মুখত গীৰ্ণ, যে অবৈষ্ণৱ বা অভক্তৰ মুখৰ পৰা ওলোৱা হৰি কথা, যদিও হৰি কথা অমৃতময়, যদিও হৰি কথা পবিত্ৰকাৰী, কিন্তু অবৈষ্ণৱৰ মুখৰ পৰা ওলোৱা হৰি কথা আমি শ্ৰৱণ কৰিব নালাগে। কিয়? কি হব শুনিলে? কৈছে শ্ৰৱণে নৈব কৰ্তব্যং সৰ্পসৃষ্ট যথাপয়ঃ। যেনেকে গাখীৰ খুব উপাদেয় খাদ্য, গাখীৰ খালে আমাৰ শৰীৰ পুষ্টি হয়, কিন্তু সেই গাখীৰ যদি এটা সাপে তাত চুহি দিয়ে বা সাপে যদি তাক স্পৰ্শ কৰে, তেতিয়াহ'লে সেই গাখীৰ আমি খালে আমি পুষ্টিটো নহবই, বৰং আমাৰ মৃত্যু হ'ব পাৰে। ঠিক তেনেকে অবৈষ্ণৱৰ মুখৰ পৰা যদি আমি হৰি কথা শুনো, যদিও হৰি কথা গাখীৰৰ নিচিনা যেনেকে উপাদেয় হ'ব পাৰে, কিন্তু অবৈষ্ণৱৰ মুখৰ পৰা শুনাৰ কাৰণে সেইটো আমাৰ হিতে বিপৰীত হ'ব পাৰে। সেইকাৰণে মহাপ্ৰভু কৈছে যে মায়াবাদী ভাষ্য শুনিলে হয় সৰ্বনাশ। মায়াবাদী বিলাকে ভাগৱত ব্যাখ্যা কৰে তেওঁলোকে, কিন্তু তেওঁলোকৰ পাৰ্সপেক্টিভ বা তেওঁলোকৰ দৃষ্টিভংগী হৈছে নিৰ্বিশেষবাদ, যে ভগৱানৰ ৰূপ নাই। সেই ফালৰ পৰা, সেইটো দৃষ্টিভংগীৰ পৰা তেওঁলোকে ভাগৱতৰ বৰ্ণনা কৰে বা ব্যাখ্যা কৰে। সেইকাৰণেই এটা নিৰ্ভৰযোগ্য বা প্ৰামাণিক সূত্ৰৰ পৰা আমি সদায় শুনিব লাগে। এটা কথা হৈছে যে হৰি কথা শ্ৰৱণৰ ফলতে কি হব, আমাৰ জড় কষ্টবিলাক উপশম হব। সেইটো কেনেকে সম্ভৱ? হৰি কথা শুনিলে আমাৰ চব দুখ কষ্ট নাশ হৈ যাব। শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিলেই আৰু আমাৰ কেতিয়াও জ্বৰ নহব, চৰ্দি নহব, কাহ নহব, হাত ভৰি নাভাঙিব, এক্সিডেন্ট নহব, এনেকুৱা হয়। এইটো আমি আলোচনা কৰিছিলো প্ৰথম স্কন্ধৰ এইটোৰেই প্ৰথম অধ্যায়ৰ 2 নম্বৰ শ্লোকত আমি আলোচনা কৰিছিলো। ধৰ্ম প্ৰজ্জিত কৈতবত্ৰ পৰম নিৰ্মৎসৰানাং চতাম
বেদ্যম বাস্তবমত্ৰ বস্তু শিৱনম তাপত্ৰয়ম উন্মূলনম। তো কথাটো হৈছে জড়জগতত দুখ কষ্ট থাকিবই, কিয়নো জড়জগতৰ নামেই হৈছে দুঃখালয় মশাশ্বতম। ইয়াৰ সকলো সময়তেই দুখ কষ্ট থাকিব। কিন্তু ভগৱানৰ ভক্ত বা ভাগৱত প্ৰেমী ভক্ত কি হয়, এই সকলো দুখ কষ্টৰ দ্বাৰা কেতিয়াও প্ৰভাৱিত নহয়। তেওঁলোকে প্ৰভাৱিত নহয়। দুখ কষ্ট আহিব, কিন্তু তেওঁলোক তাৰ দ্বাৰা কেতিয়াও অভাৰহেলম হৈ নাযায়, কেতিয়াও বিব্বল হৈ নপৰে। তো শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধত খুব সুন্দৰ এটা কাহিনী শ্লোক এটা আছে, তাত ব্ৰজবাসী বিলাকৰ অৱস্থাটো বুজোৱা হৈছে। ইতি নন্দা দয়া গোপা কৃষ্ণ ৰাম কথাম মুদাম কুৰ্বন্ত ৰম মানস্য নাবিন্দন ভৱ বেদনম। কৈছে ইতি নন্দা দয়া গোপা, যে নন্দ আদি যিমান গোপী বিলাক আছিলে, তেওঁলোকে কি কৰিছিলে? কৃষ্ণ ৰাম কথাম মুদা, তেওঁলোকে কৃষ্ণ আৰু বলৰামৰ কথা শ্ৰৱণ কৰি কীৰ্তন কৰি সদায় আনন্দত আছিল। কুৰ্বন্ত ৰম মানস্য, সদায় তেওঁলোকে আনন্দত আছিল, মানে ৰমণ কৰিছিলে, আনন্দ পাইছিলে। যাৰ কাৰণে কি হৈছিলে? না বিন্দন ভৱ বেদনম, তেওঁলোকে কেতিয়াও ভৱ বেদনাৰ দ্বাৰা ক্লিষ্ট হোৱা নাছিলে, তাৰ দ্বাৰা কেতিয়াও কষ্ট পোৱা নাছিলে। তো বৃন্দাবনত সদায় কোনো নহয় কোনো এটা অসুৰৰ উৎপাত হৈছিলে। কেতিয়াবা পুতনা আহিব, কেতিয়াবা তৃণাৱৰ্ত আহিব, কেতিয়াবা চকটাসুৰ আহিব, কেতিয়াবা ভৌমাসুৰ আহিব, কেতিয়াবা অঘাসুৰ আহিব। বিভিন্ন ধৰণৰ অসুৰ বিলাক আহিয়ে থাকে। তো কংসই বিভিন্ন বিলাক অসুৰ পঠাইছিলে কৃষ্ণ আৰু বলৰামক মাৰাৰ কাৰণে। আৰু সেই গোপ সখাবিলাকে সেইটো একদম নিজ চকুৰে দেখিছিলে, কৃষ্ণই কেনেকে ধেনুকাসুৰ বা প্ৰলম্বাসুৰ বা অঘাসুৰক কেনেকে বধ কৰিছে, চব দেখিছে। তো দেখি পেলাই তেওঁলোকে যেতিয়া আবেলি ঘৰত ঘূৰি আহিব, তেওঁলোকে সদায় নিজৰ নিজৰ মাক দেউতাক বিলাকক কৃষ্ণৰ এই ধুনীয়া লীলাবিলাক বৰ্ণনা কৰে। কৃষ্ণ আজি এনেকুৱা কৰিলে, কৃষ্ণ আজি সেইটো কৰিলে, কৃষ্ণ আজি এইটো অসুৰক মাৰিলে, এনেকে মাৰিলে। তো গোটেই বৃন্দাবনবাসী ব্ৰজবাসী বিলাকৰ এটাই কাম মাত্ৰ, কৃষ্ণ আৰু বলৰামৰ গুণকীৰ্তন শ্ৰৱণ কীৰ্তন কৰা। তাৰ ফলত কি হৈছিলে, তেওঁলোকে কেতিয়াও এই যে দুখটো আছিলে, যে কৃষ্ণ বলৰাম দিনৰ ৰাতিপুৱাই গুচি গৈছে, কৃষ্ণ বলৰামক দেখা নাই, তেওঁলোকে বনত গুচি গৈছে, তাৰ কাৰণে তেওঁলোকৰ যিমান দুখ হৈছে, সেই দুখটো তেওঁলোকে দুখ বুলি নাভাবে। কাৰণ যেতিয়া আবেলি ঘূৰি আহিব, তেওঁলোকৰ কথা যেতিয়া শ্ৰৱণ কৰিব, ভগৱান কৃষ্ণৰ যে অলৌকিক কাহিনীবিলাক যেতিয়া তেওঁলোকে শুনিব, সেইটোৰ আনন্দতে তেওঁলোকৰ গোটেই দুখ কষ্টবিলাক পাহৰি গৈছিলে। সেইকাৰণে আমাৰ শিক্ষাটো হ'ল যে আমি নিয়মিতভাৱে যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিম, তাৰ ফলত কি হ'ব, আমাৰ কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব, আমাৰ বিশ্বাস বাঢ়িব, আমাৰ ভক্তিটো দৃঢ় হৈ পৰিব। কৃষ্ণই যে আমাক প্ৰটেক্ট কৰিব, কৃষ্ণই যে আমাক সুৰক্ষা দিব, তাৰ প্ৰতি আমাৰ গভীৰ বিশ্বাস বাঢ়িব। আমি যে কৃষ্ণৰ নিত্য দাস, আমি যে কেৱল এই জড় দেহ নহয়, সেইটো সুনিশ্চিত হ'ব। আৰু তাৰ কাৰণে কি হ'ব, আমি যেতিয়া বুজি পাম যে আমি এই জড় দেহ নহয়, আমি চিন্ময় আত্মা, তেতিয়া এই যে জড় দেহৰ প্ৰতি যিবিলাক জড় জাগতিক ক্লেশ আহিব, সেইবিলাকে চিন্ময় আত্মাটো কেতিয়াও স্পৰ্শই কৰিব নোৱাৰিব। কিয়নো তেওঁ প্লেনটো আছে, তেওঁ এটা চিন্ময় স্থিতিত অধিষ্ঠান কৰিব, তেওঁ চিন্ময় স্থিতিত থাকিব। যেতিয়া সকলো সময়তে কৃষ্ণ ভাৱনাময় হৈ থাকিব, তেওঁৰ স্থিতিটো হৈছে চিন্ময় স্তৰত। সেইকাৰণে জড়জাগতিক স্তৰত যিবিলাক দুখ কষ্ট, সেইবিলাকে তেওঁ স্পৰ্শই কৰিব নোৱাৰে। এইটোৱে হৈছে মূল কথা, যে আমি যেতিয়া শ্ৰীমদ ভাগৱতম যেতিয়া ৰেগুলাৰলি নিয়মিতভাৱে শ্ৰৱণ কীৰ্তন কৰিম, আমাৰ কাৰণে এইবিলাক কি হ'ব, তাপত্ৰয়ম উন্মূলনম, একদম গোটেই তাপ বিলাকে মূলেৰে সহিত সেইবিলাক উৎপাদিত হৈ যাব, উঘালি পেলোৱা হ'ব। তো যেতিয়াই কোনো জড়জাগতিক বিপদ যেতিয়া আহে, ভক্ত কেতিয়াও তাৰ দ্বাৰা বিভ্বল হৈ নপৰে, কিয়নো তেওঁলোকে নিৰন্তৰ কৃষ্ণ কথা যেতিয়া শ্ৰৱণ কীৰ্তন কৰে, তেওঁলোকে সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱান্বিত হৈ পৰে। সেইকাৰণে জড়জাগতিক দুখ কষ্টৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হৈছে নিৰন্তৰ হৰি কথাৰ আশ্ৰয় লোৱা উচিত। নেক্সট, এইটো পঢ়ক কোনোবা এজনে। হৰে কৃষ্ণ বাবু। চিকিৎসা আটাইতকৈ উত্তম বস্তু হ'ল যে সকলো জড়জাগতিক কাৰ্যকলাপৰ পৰা অব্যাহতি লৈ সম্পূৰ্ণভাৱে ভগৱানৰ অপ্ৰাকৃত লীলাসমূহ বৰ্ণনা শ্ৰৱণ কৰাত ব্যস্ত হৈ থকাটো। কিন্তু এনে ধৰণৰ সুবিধা নাথাকিলে যি বস্তুৰ প্ৰতি বিশেষ আকৰ্ষণ আছে, সেইবিলাক ভগৱানৰ সেৱাত নিযুক্ত কৰাৰ চেষ্টা কৰা উচিত।
আৰু এইটোৱে হ'ল প্ৰকৃত শান্তি আৰু সমৃদ্ধি লাভৰ পন্থা। আচ্ছা, ইয়াৰ আগতে প্ৰভুপাদে আৰু এটা সুন্দৰ এটা কথা এটা কৈছে যে তাৎপৰ্যতে লিখিছে যে ভগৱানৰ অনুমোদন অবিহনে যিকোনো ধৰণৰ চিকিৎসাৰে ৰোগীক নিৰাময় কৰিব চেষ্টা কৰাটো নিৰৰ্থক। ভগৱানৰ অনুমোদন নহলে কেৱল এখন উপযুক্ত নাও বা অন্য জলযানেই এখন নৈ বা এখন সমুদ্ৰ পাৰ হবৰ বাবে নিৰ্ভৰযোগ্য উপায় হব নোৱাৰে। আমি এই কথা নিশ্চিতভাৱে জানিব লাগিব যে অনুমোদন কৰিব পৰা চৰম ক্ষমতাশালী বিষয়াজন হল ভগৱান। তো মূল চিকিৎসাটো হৈছে ভগৱানৰ লীলাসমূহ শ্ৰৱণ কৰা। যেতিয়া আমি ভগৱানৰ লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰাত ব্যস্ত হৈ থাকিম, তেতিয়াই আমাৰ জড়জাগতিক দুখ কষ্টবিলাক নাহব। কিন্তু যদি শ্ৰৱণ কীৰ্তন কৰাৰ যদি সুযোগ নাথাকে, কোনো কাৰণত কাৰোবাৰ যদি এইটো সুযোগ নাই, তেতিয়া তেওঁ কি কৰিব লাগে যে যিবিলাক বস্তুৰ প্ৰতি আমাৰ আকৰ্ষণ আছে এইবিলাক ভগৱানৰ সেৱাত নিযুক্ত কৰিব লাগে। আচ্ছা, মই কি ভাল পাওঁ, মই কিবা গান শুনি ভাল পাওঁ, গান শুনি ভাল পাওঁ, মই চিনেমাৰ গান শুনি ভাল পাওঁ। এই যে মোৰ শ্ৰৱণ কৰাৰ যিটো মোৰ আগ্ৰহ আছে, সেইটোক মই এতিয়া কি কৰিম, ভগৱানৰ কথা শ্ৰৱণ কৰাত নিযুক্ত কৰিম। বা মই কিবা খাই ভাল পাওঁ, তেতিয়াহ'লে এই মোৰ জিহ্বাৰ যিটো খোৱাৰ যিটো হেঁপাহ, যিটো বেগ বুলি কয়, সেই বেগটোক মই কেনেকে নিয়ন্ত্ৰণ কৰিম, ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰাৰ পৰা বা ভগৱানৰ কথা কোৱাৰ দ্বাৰা। এইটোৱে হৈছে এই কথাটোৰ অৰ্থ যে আমি সেইবিলাকক ভগৱানৰ সেৱাত নিযুক্ত কৰাৰ চেষ্টা কৰা উচিত। তো প্ৰভুপাদে আৰু এটা কথা কৈছে এইখিনিতে যে ভগৱানৰ অনুমোদন অবিহনে যিকোনো ধৰণৰ চিকিৎসাৰে ৰোগীক নিৰাময় কৰিবলৈ চেষ্টা কৰাটো নিৰৰ্থক। আমাৰ ঘৰত কাৰোবাৰ ধৰক বেমাৰ হল, কাৰোবাৰ কিবা অসুখ হল, আমি তেওঁক চিকিৎসা কৰাৰ কাৰণে চেষ্টা কৰো, সেইটো কৰিব লাগিব। এইটো আমাৰ দায়িত্ব যে আমাৰ আয়ত্তৰ ভিতৰত যিমানখিনি সুবিধা আছে, আমাৰ যিমান শক্তি আছে, সেই শক্তিৰে আমি এই জড়জাগতিক দুখ কষ্টৰ পৰা মুক্ত হোৱাৰ আমি চেষ্টা কৰিব লাগিব। কিন্তু যদি আমি দেখো যে আমাৰ এই চেষ্টাৰ ফলতো বা মূৰতো আমাৰ সেই দুখ কষ্টবিলাকৰ উপশম হোৱা নাই, তেতিয়া আমি সেই কণ্ডিশ্যন বা সেই পৰিস্থিতিৰ প্ৰতি আমি সাবমিট কৰিব লাগিব। আমি শৰণাগত হব লাগিব যে আমি এইটো জানিব লাগিব যে ভগৱানৰ ইয়াতে অনুমোদন নাই। তো প্ৰহ্লাদ মহাৰাজে খুব ধুনীয়াকে এটা কথা কৈছিলে, যেতিয়া তেওঁ নৃসিংহ ভগৱানৰ স্তুতি কৰিছিলে, তেওঁ কৈছে বালস্যনেহ চৰণম পিতৰো নৃসিংহ নাৰতস্য সাগদমুদন্নতি মজ্জতনৌ তপ্তস্য তৎপ্ৰতিবিধীৰ্য ইহাঞ্জুশিষ্ট তাবদ বিভূতনুপিতম তদ উপেক্ষিতানাম। তেওঁ কৈছে যে হে ভগৱান নৃসিংহদেৱ, আমি ভাবো যে এটা শিশুক বা এটা সৰু সন্তানক মাক বাপেকে ৰক্ষা কৰিব পাৰে। আমাৰ অভিজ্ঞতা কি হয় বাৰু, মাক বাপেক থাকিলেই মাক বাপেকে এটা শিশুক ৰক্ষা কৰিব পাৰে জানো? সকলো সময়তে নোৱাৰে। মাক বাপেক খুব ধনী হব পাৰে, মাক বাপেক হয়তো ডাঙৰ ডাঙৰ ডাক্তৰ হব পাৰে, কিন্তু সেই ডাঙৰ ডাঙৰ ডাক্তৰ বা চিকিৎসা কৰাৰ বহুত টকা পইচা থাকিলেও বহুত ক্ষেত্ৰত কি হয় আমি দেখা পাওঁ তেওঁলোকে সন্তানক ৰক্ষা কৰিব নোৱাৰে। বা খুব ভাল ডক্তৰ আছে, মোৰ টকা পইচা আছে, তৎসত্বেও মই মোৰ হয়তো পিতৃদেৱক মই ৰক্ষা কৰিব নোৱাৰিব পাৰো। সেইটো কথাই কৈছে বালস্য নেহ চৰণম পিতৰৌ নৃসিংহ। পিতৰৌ মানে হৈছে মাক দেউতাক। তো মাক দেউতাকেও কেতিয়াও বালস্য বা এটা সন্তানক তেওঁ ৰক্ষা কৰিব নোৱাৰে। নাৰতস্য সাগদম, আৰু খুব ধনী বা খুব ডাঙৰ ডক্তৰ যদি হয়, চিকিৎসকৰ যদি হয়, তেওঁ ৰোগীক চিকিৎসা কৰি বচাব নোৱাৰিব পাৰে। ঠিক তেনেকে উদন্নতি মজ্জতনৌ, ঠিক তেনেকে এখন নাওৰেও আমি খুব ভাল নাও এখনত যদি আমি গৈ থাকো, আমি যদি ভাবো মই একদম ডাঙৰ এখন পৃথিৱীৰ চব থেকে শ্ৰেষ্ঠ নাওত উঠিছো বা জাহাজত উঠিছো, এতিয়া মই ধুনীয়াকে সাগৰখন পাৰ হৈ যাব পাৰিম, এইটো হব পাৰিম নে কেতিয়াবা? ইতিহাস সাক্ষী আছে টাইটানিক। টাইটানিক সেই সময়ত পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জাহাজ আছিলে। তেওঁলোকে ক্লেইম কৰিছে টাইটানিক কেতিয়াও ডুবিব নোৱাৰে। আৰু কি হল, প্ৰথম যাত্ৰাৰ সময়তে তেওঁলোকে আটলান্টিক সাগৰত ডুবি গল, হাজাৰ হাজাৰ মানুহ মৰি গল। তো সেইকাৰণে কৈছে তপ্তস্য তৎপ্ৰতিবিধিৰ ইহাঞ্জুশাস্ত, যে সেই যে আমাৰ দুখ বিলাক আমি উপশম কৰাৰ কাৰণে, প্ৰতিবিধান কৰাৰ কাৰণে আমি যি চেষ্টাই নকৰো কিয়, তাবৎ বিভো তনুভৃতাং তদ উপেক্ষিতানাম। যদি ভগৱানে উপেক্ষা কৰিছে, ভগৱানে যদি বিচৰা নাই যে এই সৰু শিশুটোক মাক বাপেকে ৰক্ষা কৰিব নোৱাৰে বুলি পেলাই, তেতিয়াহ'লে তেওঁলোকে ৰক্ষা কৰিব নোৱাৰে।
ভগৱানে যদি বিচৰা নাই যে যিমান ডাঙৰ ডক্তৰ হলেও এই ৰোগীজন মৰিবই, তেনে ৰোগীজনৰ মৃত্যু হবই। ভগৱানে যদি বিচৰা নাই যে যিমান ডাঙৰ জাহাজ হলেও বা এৰোপ্লেন হলেও এই যাত্ৰীবিলাকৰ মৃত্যু হবই। আমি ৰিচেন্টলি দেখিছো ন, কিছুদিন আগতে আহমেদাবাদৰ পৰা এখন এৰোপ্লেন টেক অফ কৰিছিলে, মুহূৰ্তৰ ভিতৰতে গোটেই কেইজন মৰি গল, এজন মাত্ৰ যাত্ৰী বাচি গল। কাৰ কাৰণে? ভগৱানৰ ইচ্ছা। মাৰে কৃষ্ণ ৰাখেকে, ৰাখে কৃষ্ণ মাৰেকে। যদি কৃষ্ণই ৰাখিব বিচাৰে তেনেহলে তাৰ কেতিয়া মৃত্যু নহয়, আৰু কৃষ্ণই যদি মাৰিব খোজে তেতিয়াহ'লে তাক কোনেও ৰখাব নোৱাৰে। সেইকাৰণে আমাৰ এইটো জনা উচিত যে ভগৱানে যাক উপেক্ষা কৰিছে, তদ উপেক্ষিতা নাম, ভগৱানে যাক উপেক্ষা কৰিছে তেওঁক কেতিয়াও কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে আমাৰ সৰ্বোত্তম উপায়টো হৈছে যে আমি সকলো সময়তে ভগৱানৰ অপ্ৰাকৃত লীলা বৰ্ণনা শ্ৰৱণ কৰাত ব্যস্ত হৈ থকা। এইটো আমাৰ একমাত্ৰ কথা। তো দ্বিতীয় স্কন্ধৰ এটা খুব সুন্দৰ শ্লোক এটা আছে, আমি আগতো আলোচনা কৰিছিলো বোধহয়। আয়ুৰ্হৰতি বৈপুংসাম উদ্দন্নস্তন চয়ন্নসো তস্যৰতে যৎক্ষণ নিত উত্তম শ্লোক বাৰ্তয়া। তো তাত কৈছে যে প্ৰত্যেক দিন যেতিয়া সূৰ্য উদয় হয় আৰু যেতিয়া সূৰ্য অস্ত যায়, তেওঁ সূৰ্যই কি কৰে, সূৰ্যদেৱে প্ৰত্যেকজন মানুহৰ জীৱনৰ পৰা তেওঁ আয়ুসটো হৰণ কৰি লৈ যায়। আয়ুৰ হৰতি, তেওঁ আয়ুসটো হৰণ কৰি লৈ যায়। উদ্দন্নস্তন চয়ন্নসো, কেনেকে? যেনেকে আমি এটা ডাব কাটি পেলাই তাত ষ্ট্ৰ দি পেলাই যেনেকে আমি শুই খাওঁ, ঠিক তেনেকে সূৰ্য দেৱতাও আমাৰ এই জীৱন ৰূপী কাপৰ পৰা কি কৰে, প্ৰত্যেক দিন আমাৰ অলপ অলপ জীৱন কাল বা আয়ুস হৰণ কৰি লৈ যায়। এটা দিনৰ শেষত কি হল, আমাৰ আয়ুস কালৰ পৰা এটা দিন তেওঁ শুহি লৈ গল। অৰ্থাৎ আমি যিমান দিন আগুৱাই গৈ আছো, আমি সিমানেই মৃত্যুৰ ওচৰলৈ গৈ আছো। হয়, সেইটোৱে কৈছে যে আয়ুৰ হৰতি বৈপুংসাম উদ্দন্নস্তন চয়ন্নসো। কিন্তু তাৰ এটা কথা আছে, তাত কৈছে তস্যৰতে, তস্য ঋতে, ঋতে মানে একজনৰ বাহিৰে, মানে কোনোবা এজনৰ বাহিৰে বাকী বিলাকৰ সকলৰ আয়ুতে হৰণ কৰিছে, কিন্তু এজনৰ আয়ুতে হৰণ কৰিব নোৱাৰে। কাৰ আয়ু হৰণ কৰিব নোৱাৰে? তস্যৰতে যৎক্ষণ নিত উত্তম শ্লোক বাৰ্তয়া, যাৰ প্ৰতিটো ক্ষণ উত্তম শ্লোক বাৰ্তয়া, উত্তম শ্লোক মানে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তনত যাৰ প্ৰতিটো ক্ষণ ব্যতীত হৈছে, তেওঁৰ আয়ু কেতিয়াও সূৰ্যদেৱে হৰণ কৰিব নোৱাৰে। কিয় নোৱাৰে? ভক্তৰ কি মৃত্যু নহয়? হয়, তথাকথিত ভক্তৰ মৃত্যু হয়, কিন্তু ভক্তৰ কি হয়, তেওঁ প্ৰতিদিন যোৱাৰ অৰ্থ হৈছে সূৰ্যদেৱে তেওঁক সহায় কৰে যে তেওঁ ভগৱান ধামৰ ওচৰলৈ গৈ আছে, তেওঁ ভগৱানৰ সমীপৱৰ্তী হৈ আছে। যেনেকে আমি ধৰক এটা ঠাইলৈ যাত্ৰা কৰিছো 100 কিলোমিটাৰ, আমি ৰাতিপুৱা গাড়ীত উঠিলো, তো 1 ঘণ্টা যোৱাৰ পিছত আমি ৰাস্তাৰ মাইলৰ ফুটি চালো, আৰু কিমান আছে কিলোমিটাৰ? 20 কিলোমিটাৰ আছে। আচ্ছা আচ্ছা, আৰু অলপ দেৰি যোৱাৰ পিছত দেখিলো কিমান 5 কিলোমিটাৰ, আহি পালোৱে আৰু আমি, আৰু তাৰপিছত দেখিলো আমি সোমালোৱে। তাৰমানে মনত কিমান আনন্দ নহয়, আমি পায়েই গলো, এতিয়া আমাৰ গন্তব্যস্থল পাই গলো। সেইটোৱে হৈছে ভক্তবিলাকৰ কথা। আমি যিমানে আমি জীৱনত প্ৰতিটো মুহূৰ্ত প্ৰতিটো দিন আমি আগবাঢ়ি গৈ আছো, আমি ভক্তবিলাকে যিসকলে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰে, উই আৰ গোয়িং নিয়াৰাৰ টু গড, নিয়াৰাৰ টু কৃষ্ণ। তো সেইটো আমাৰ মৃত্যু নহয়। কিন্তু যিবিলাক অভক্ত, তেওঁলোকৰ কি হব, যে আয়ুটো যে হৰণ কৰিছে, দে আৰ গোয়িং নিয়াৰ টু ডেথ, তেওঁলোকে যমৰ আলৰ ফালে গৈ আছে। এইটোৱে হৈছে আমাৰ এই যে জড়জগতৰ দুখ কষ্টৰ দ্বাৰা যে আমি নিৰাময় পোৱাৰ উপায়টো ইয়াতে কৃষ্ণ নাৰদ মুনিয়ে বৰ্ণনা কৰিছে। আটাইতকৈ উত্তম বস্তু হৈছে ভগৱানৰ অপ্ৰাকৃত লীলা শ্ৰৱণ কৰাত ব্যস্ত হৈ থকাটো। ব্যস্ত মানে নিৰন্তৰ 24 আৱাৰ্ছ। এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে, প্ৰভু 24 আৱাৰ্ছ আমি কেনেকে পাৰিম? এইটো হয়তো ভাবিব পাৰে কোনোবাই, কিন্তু এইটো হৈছে প্ৰেক্টিচ। যেতিয়া আমি প্ৰতিটো মুহূৰ্ততে কৃষ্ণ কথা শ্ৰৱণ কৰিম, কীৰ্তন কৰিম, কেতিয়াবা হয়তো জপ কৰিলো, কেতিয়াবা কীৰ্তন কৰিলো, কেতিয়াবা ভাগৱতম শুনিলো, কেতিয়াবা কাৰোবাৰ ক্লাছ শুনিলো, এনেকে যেতিয়া আমি গোটেই আমাৰ জীৱনটো যেতিয়া আমি এটা প্ৰেক্টিচ বা অভ্যাসৰ মাজত ৰাখিম, তেতিয়া এনেকুৱা হয় যিসকল শুদ্ধ ভক্ত আছে, তেওঁলোকৰ ৰাতি শোৱাৰ সময়তো মুখেৰে হৰিনাম আহি থাকে, নিৰন্তৰ হৰিনাম আহি থাকে। এইটো হৈছে তেওঁলোকৰ একদম সৰ্বশ্ৰেষ্ঠ কৃষ্ণ ভাৱনাময় স্তৰ। তো এই কাৰণেই নাৰদ মুনিয়ে তেওঁ কৈছে, চিকিৎসা দিছে যে আমাৰ আচল উপায়টো হৈছে হৰিনাম শ্ৰৱণ কৰা, বা শুদ্ধ ভক্তৰ মুখৰ পৰা হৰিনাম যেতিয়া শ্ৰৱণ কৰি থাকিম,
তেতিয়াই আমাৰ জীৱনৰ যে দুখ কষ্টৰ পৰা আমি নিৰাময় পাব পাৰিম। এতিয়া এই কথাটোকে তেওঁ আৰু ভালদৰে ব্যাখ্যা কৰাৰ কাৰণে এটা উদাহৰণ দিব। তেওঁ দুটা শ্লোকত আমি উদাহৰণ দেখা পাম। কি কৈছে যে সংসাৰ বন্ধনৰ কাৰণ হৈছে নৈমিত্তিক কৰ্মসমূহ, আৰু সেয়াই ভগৱানৰ উদ্দেশ্যে সমৰ্পিত হলেই কৰ্মৰূপী বৃক্ষ না হয়। তো 33 আৰু 34 নম্বৰ শ্লোকত ট্ৰান্সলেশ্যনটো পঢ়ি দিছো, অনুবাদটো, যে হে পুণ্যাত্মা, যি দ্ৰব্য খালে প্ৰাণীসকলৰ কিবা এটা ৰোগ হয়, সেই ৰোগ উৎপন্নকাৰী দ্ৰব্যটোৱে জানো চিকিৎসা বিজ্ঞানৰ বিধিৰে ঔষধ ৰূপে প্ৰয়োগ কৰিলে ৰোগীজনক নিৰাময় নকৰে? আৰু 34 নম্বৰ শ্লোকত কৈছে, এইদৰে মানুহৰ সকলো কাৰ্যকলাপ যিখিনি জড় অস্তিত্ব বা সংসাৰ চক্ৰ বন্ধনৰ কাৰণ হৈ উঠে, সেই একেখিনি কৰ্মই যেতিয়া পৰম পুৰুষ পৰমেশ্বৰৰ উদ্দেশ্যে সমৰ্পিত হয়, তেতিয়া সেইবিলাক কৰ্মই কৰ্মৰূপী বৃক্ষৰেই বিনাশৰ কাৰণ হৈ উঠে। সেইটো হৈছে যে সংসাৰ বন্ধনৰ কাৰণ হৈছে আমাৰ নৈমিত্তিক কৰ্মসমূহ, আমি কৰ্ম কৰি আছো, কিন্তু সেইটোৱে যেতিয়া ভগৱানৰ উদ্দেশ্যে সমৰ্পিত হব, তেতিয়া আমাৰ কোনো ধৰণৰ কৰ্মৰূপী বৃক্ষ নাথাকিব। যেনেকে ধৰক কোনোবাই গোলাপ জামুন খাই খুব ভাল পায়, তো তেওঁ যদি একেলগে একদম 15-20টা মান যদি গোলাপ জামুন একেলগে খাই দিলে, খাই পেলাই কি হব, তেওঁৰ পেটৰ অসুখ হব। আৰু তেওঁ যেতিয়া ডাক্তৰৰ ওচৰত যাব, চিকিৎসকে কি কৰিব, সেই গাখীৰৰে পৰা উৎপন্ন এটা বেলেগ এটা তেওঁ বস্তু দিব, যাৰ দ্বাৰা তেওঁ ভাল হ'ব, এইটো দৈ খাব দিব। চাওক, বস্তুটো একেটা, কিন্তু গাখীৰ, এটা গাখীৰৰ প্ৰডাক্ট, এইটো হৈছে গোলাপ জামুন, তাৰ পৰা একদম চানা বনাই পেলাই তাৰ পৰা গোলাপ জামুন কৰিছে, সেই গোলাপ জামুনৰ খায়ে তেওঁ পেটৰ অসুখ হল। আকৌ ডাক্তৰে তেওঁক এতিয়া চিকিৎসা কৰাৰ কাৰণে কি দিছে, একে এটা গাখীৰৰে বস্তু এটা দিছে, দৈ খাব দিছে। অৰ্থাৎ যেতিয়া কোনো বস্তুৱে আমাৰ দেহৰ কোনো যদি অসুবিধাৰ কাৰণ হৈ পৰে, তেতিয়া সেই বস্তুটোকে যদি আমি এটা বিশেষ ধৰণৰ এটা প্ৰক্ৰিয়া, এটা প্ৰচেছ কৰি যদি ব্যৱহাৰ কৰো, তেতিয়া অসুবিধাটো আঁতৰি যাব। কি কব গৈছে, যেনে আমাৰ জড় ইন্দ্ৰিয় বিলাক যিবিলাক আছে, সেইবিলাক যেতিয়া জড় সুখ ভোগৰ বাবে যদি ব্যৱহাৰ কৰা হয়, তেতিয়া সেইবিলাকে জড় বন্ধনৰ কাৰণ হৈ পৰে, জড় বন্ধনৰ কাৰণ হৈ পৰে। আমাৰ অনিয়ন্ত্ৰিত মন যেতিয়া জড় সুখ ভোগৰ বাবে ইচ্ছা কৰিব, তেতিয়া কি হব, আমি কৰ্ম বন্ধনত পৰিম। মতিৰ্ণ কৃষ্ণে পৰতস্বত বা মিথো বিবদ্যেত গৃহব্ৰতানাম অদান্ত গভীৰ বিশতাম তমিশ্ৰম পুনঃ পুনঃ সৰ্বিত সৰ্বনানম। প্ৰহ্লাদ মহাৰাজে কৈছে, মতিৰ্ণ কৃষ্ণে পৰতস্বত বা, ইয়াৰ মূল কথাটো হল, ইয়াৰ লগত যিটো প্ৰাসংগিক, যে কৈছে যে অদান্ত গভীৰ বিশতাম তমিশ্ৰম, যেতিয়া আমাৰ ইন্দ্ৰিয় বিলাক, গভী মানে হৈছে, গো শব্দৰ অৰ্থ হৈছে ইন্দ্ৰিয়, গো শব্দৰ অৰ্থ গাভীও হয়, যে যেতিয়া আমাৰ ইন্দ্ৰিয় বিলাক যদি অদান্ত হব, যেতিয়া নিয়ন্ত্ৰিত নহব, সেই অনিয়ন্ত্ৰিত ইন্দ্ৰিয় বা মনৰ কাৰণে আমাৰ কি হব, আমি বিশতাম তামিশ্ৰম, আমি একদম অজ্ঞানৰ অন্ধকাৰ অৱস্থাত আমি প্ৰৱেশ কৰিব লাগিব, অৰ্থাৎ আমাৰ কৰ্ম বন্ধনত আমি পৰিব লাগিব। কিন্তু এই জড় ইন্দ্ৰিয় আৰু মনক যেতিয়া আমি কৃষ্ণ ভাৱনা বা কৃষ্ণ সেৱাত যদি নিযুক্ত কৰিম, তেতিয়া আৰু জড় বন্ধনৰ পৰা আমি মুক্ত হৈ যাব পাৰিম। সেইটোৱে হৈছে আমাৰ এই কৰ্ম কৰাৰ মূল কৌশল। সেইকাৰণে জড় বন্ধনৰ কাৰণ আৰু জড় বন্ধনৰ পৰা মুক্তিৰ কাৰণ একেটা বস্তু হব পাৰে। দেখিছে, এই যে ইন্দ্ৰিয় আৰু মন যদি অনিয়ন্ত্ৰিত হৈ থাকে, সেইবিলাকে আমাক জড় বন্ধনত পেলাব। কিন্তু সেই ইন্দ্ৰিয় আৰু মনকে যেতিয়া আমি কৃষ্ণ সেৱাত লগাম, তেতিয়া সেই ইন্দ্ৰিয় আৰু মনে কি কৰিব, আমাক জড় বন্ধনৰ পৰা মুক্ত কৰি লৈ গুচি যাব। এই দুটাৰ মাজত পাৰ্থক্য এটাই, যে আমাৰ মনোভাৱ কি, আমি কি মনোভাৱেৰে ইন্দ্ৰিয় বিলাক আৰু মনক আমি নিযুক্ত কৰিছো। যদি আমি নিজে সুখ ভোগ লবৰ কাৰণে, নিজৰ ইন্দ্ৰিয় চৰিতাৰ্থ কৰাৰ কাৰণে, নিজে আনন্দ উপভোগ কৰাৰ কাৰণে যদি ইন্দ্ৰিয় বিলাকক নিযুক্ত কৰিছো, তেতিয়া কি হব, আমাৰ জড় বন্ধনৰ কাৰণ হব। কিন্তু আমি যদি সেই ইন্দ্ৰিয় বিলাকক যদি ভগৱানৰ সেৱাত লগাও, যদি ইন্দ্ৰিয়ৰ যে মালিক আছে ঋষিকেশৰ লগাও, তেতিয়াহলে কি হব, আমাৰ মুক্তিৰ কাৰণ হব। সেইকাৰণে কৈছে যে সৰ্বপাধি বিনিৰ্মুক্তম তৎপৰত্বেন নিৰ্মলম ঋষিকেন ঋষিকেশ সেৱনম ভক্তি উচ্যতে। ভক্তি, ভক্তি মানেই হৈছে আমি যেতিয়া আমাৰ এই ইন্দ্ৰিয় বিলাক যেতিয়া ইন্দ্ৰিয়ৰ মালিক ঋষিক ঈশ্বৰ অৰ্থাৎ ঋষিকেশৰ যে সেৱাত যেতিয়া নিযুক্ত কৰিম, সেইটোৱে হৈছে ভক্তি। ভক্তি আৰু বেলেগ কথা নহয়। ভক্তিৰ বিপৰীতে হৈছে আমি ইন্দ্ৰিয় বিলাকক নিজৰ কাৰণে লগাইছো, সেইকাৰণে আমি কৰ্মবন্ধনত পৰিছো। এতিয়া সেই ইন্দ্ৰিয় বিলাকে যদি আমি কৃষ্ণৰ সেৱাত লগাম, আমি কৰ্মৰ পৰা মুক্ত হৈ যাম। ভেৰি চিম্পল। তো এতিয়া শিল প্ৰভুপাদে কি কৈছে, এইটো পঢ়ক কোনোবা এজনে।
সেইদৰে কেৱল জড়জাগতিক কাৰ্যকলাপৰে ত্ৰিতাপ দুখ নিবৃত্ত নহয়, কিন্তু সেই কাৰ্যকলাপ যেতিয়া ভগৱত সেৱালৈ ৰূপান্তৰিত হয়, তেতিয়া অগ্নিৰ অগ্নিৰ সংস্পৰ্শত হৰে কৃষ্ণ ধীৰ চিদৰ পদু নেটটো বেয়া হ'ল নেকি বাবু? স্পৰ্শৱশিত হয়। সেয়াই হৈছে পাৰমাৰ্থিক জীৱনৰ সাফল্যৰ ৰহস্য। হৰে Okay. কৃষ্ণ। তো কি ক'লে ইয়াতে যে জড়জাগতিক কাৰ্যকলাপেৰে ত্ৰিতাপ দুখ নিবৃত্তি নহয়। আমি যদি জড়জাগতিক দুখৰ পৰা মুক্ত পাবৰ কাৰণে যদি জড়জাগতিক কাম কৰো, সেইটোৰ দ্বাৰা আমাৰ কোনো দুখ নিবৃত্তি হ'ব নোৱাৰে। যে মোৰ এতিয়া টকা পইচা নাই, মোৰ খুব দুখত আছো, তেতিয়া হয় মই চাকৰি কৰিম, ব্যৱসায় কৰিম, বা চোৰ কৰিম, ডকাইতি কৰিম, তাকো এটা জড়জাগতিক কাম কৰিলো। তো এই জড়জাগতিক কাম কৰি আৰু এটা জড়জাগতিক দুখৰ পৰা যদি আমি উদ্ধাৰ পাব চেষ্টা কৰো, সেইটোৰে আমাৰ দুখ নিবৃত্তি নহব। কিন্তু এই কাৰ্যকলাপ যেতিয়া ভগৱত সেৱাত ৰূপান্তৰিত কৰিম, তেতিয়া কি হব যে অগ্নিৰ সংস্পৰ্শত লোহা যেনেকে আৰক্তিময় অগ্নিৰ প্ৰকৃতি গ্ৰহণ কৰে, তেতিয়া সেই কোনো বস্তুটোৱে ভগৱানৰ সেৱাত নিবেদিত হয়, তেতিয়া কি হব, তাৰ জড় ধৰ্ম পৰিত্যাগ কৰি চিন্ময় তত্ত্বত পৰ্যবসিত হব। আৰু সেইটোৱে হৈছে পাৰমাৰ্থিক জীৱনৰ সাফল্য ৰহস্য। দ্যাট ইজ এ সিক্ৰেট অফ স্পিৰিচুৱেল সাকসেস। নেক্সটটো পঢ়ক। পঢ়ক। আমি জড়জগতৰ ওপৰত আধিপত্য চলাই তাক ভোগ কৰাৰ চেষ্টা কৰা অনুচিত। লগতে জড়বস্তুসমূহ পৰিত্যাগ কৰাও উচিত নহয়। সৰ্বশ্ৰেষ্ঠ পন্থাটো হৈছে সকলো বস্তুকে পৰমেশ্বৰ ভগৱানৰ সেৱাত ব্যৱহাৰ কৰা। সকলো বস্তু হৈছে ভগৱানৰ সম্পত্তি, আৰু তেওঁৱেই তেওঁৰ অচিন্তনীয় শক্তিৰ প্ৰভাৱত চিন্ময়ক জড়লৈ আৰু জড়ক চিন্ময়লৈ ৰূপান্তৰিত কৰিব পাৰে। তো এতিয়া আমি কি কৰিছো, আমাৰ দুখত পৰাৰ কাৰণটো কি হৈছে, আমি জড়জগতখনক আমি ভোগ কৰাৰ চেষ্টা কৰিছো। জড়জগতৰ ওপৰত আমি আধিপত্য চলাইছো। যে মই, প্ৰভুপাদে খুব ধুনীয়াকৈ কয় এটা লেকচাৰত, আই এম দ্য লৰ্ড অফ অল আই চাৰ্ভে। মই যিমান দূৰলৈ দেখা পাইছো সেই গোটেইবিলাকৰ মালিক মই। এই ৰাজ্যখন মোৰ, বা এই 5 বিঘা মাটি মোৰ, বা এই 15 বিঘা মাটি মোৰ, বা এই ৰাজ্যখন মোৰ, বা এই ফেক্টৰী মালিক মই, সেইটোৰ পৰা গোটেইবিলাক যিমান বস্তু পাম সকলো মোৰ হব। এইটো হৈছে আমাৰ জড়জগতক অধিপতি কৰাৰ আমাৰ এটা, বা এনজয় কৰাৰ এটা মানসিকতা। আৰু এইটোও হ'ব নালাগে যে জড় বস্তু আমি বাদ দিব লাগে, না আমি জড় বস্তু কোনো বস্তুৱে আমি নলওঁ। এইটোৱে বুজাবৰ কাৰণে শ্ৰীল ৰূপ গোস্বামীয়ে ভক্তিৰসামৃত সিন্ধুত খুব ধুনীয়াকে কৈছে যে আমি কেনেদৰে বস্তুবিলাকক গ্ৰহণ কৰিব লাগে, বা কেনেধৰণে আমি তাক বাদ দিব লাগে। সাধাৰণতে যিসকল কম বুদ্ধিমান লোক আছে, বা যিসকলে কয় যে গোটেই পৃথিৱীখন জড় বস্তু, মায়াৰ বস্তু, আমি মায়াৰ পৰা দূৰত থাকিব লাগে, কোনো বস্তুকে আমি গ্ৰহণ কৰিব নালাগে, আমি যদি সেই বস্তুবিলাকক গ্ৰহণ কৰো তেতিয়াহ'লে আমি মায়াত পৰি যাম, এইটো তেওঁলোকৰ ভুল ধাৰণা। কিয় ভুল ধাৰণা? কোনটো বস্তু আমাৰ হয়? ভগৱানে কৈছে যে অহম সৰ্বস্ব প্ৰভৱ মত্ত সৰ্বং প্ৰৱৰ্ততে, যে গোটেই বস্তুবিলাক মোৰ পৰাই সৃষ্টি হৈছে। যদি গোটেই বস্তুবিলাক ভগৱানৰ পৰাই সৃষ্টি হৈছে, ঈশাৱাস্যমিদং সৰ্বং, সকলো বস্তুৰ মালিক হৈছে ভগৱান, তাহলে মোৰ কোনটো বস্তু হয়? যদি মোৰ কোনো বস্তুৱে নহয়, তেতিয়া মই কোনটো বাদ দিব পাৰিম? মোৰতো বাদ দিবলৈ একোৱেই নাই। আই এম নট দি অনাৰ অফ এনি ফাৰ থিংছ। কোনো এটা সৰু ফুটা কৰিৰো মই মালিক নহয়, মই কোনটো বাদ দিম? সেইকাৰণে ৰূপ গোস্বামী কৈছে যে প্ৰাপঞ্চিকতয়া বুদ্ধা হৰি সম্বন্ধী বস্তু ন মুমুক্ষুভি পৰিত্যাগ ফলগু বৈৰাগ্যম কথ্যতে। তেওঁ কৈছে যে যিসকলে মুক্তিকামী লোক ব্যক্তি, বিশেষকে যিবিলাক মায়াবাদী ব্যক্তি আছে, তেওঁলোকে কি কৰে? মুক্তি বিচাৰে। মুক্তি বিচাৰি পেলাই তেওঁ কি কৰে? প্ৰাপঞ্চিকতয়া বুদ্ধা, যে এই যে গোটেই বস্তুবিলাক হৈছে জড় বস্তু, প্ৰপঞ্চ মানে হৈছে জড় জগত। তেওঁলোকৰ বুদ্ধিটো হৈছে প্ৰত্যেকটো বস্তুৱে জড় বস্তু। প্ৰাপঞ্চিকতয়া বুদ্ধা হৰি সম্বন্ধী বস্তু ন, প্ৰত্যেক বস্তুৰে হৰিৰ লগত, কৃষ্ণৰ লগত সম্বন্ধ এটা আছে।
কেনেকে আমি গম পাওঁ কৃষ্ণৰ লগত সম্বন্ধ আছে? প্ৰত্যেক বস্তুৰে ভগৱানে কৈছে সপ্তম অধ্যায়ত গীতাত যে মত্ত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয় ময়ি সৰ্বমিদং প্ৰোতম সূত্ৰে মণিগণা আহিব। প্ৰত্যেকটো বস্তুৱে মোক আশ্ৰয় কৰি আছে, মোতকে শ্ৰেষ্ঠ তত্ত্ব একো নাই। যেনেকে এডাল মালাত প্ৰত্যেকটো মণিয়ে সূতাডালক আশ্ৰয় কৰি থাকে। আমাৰ যে মোবাইলটো আছে, আমাৰ কিতাপ আছে, আমাৰ ঘড়ী আছে, আমাৰ গাড়ী আছে, আমাৰ ঘৰ আছে, আমাৰ টেবুলখন আছে, প্ৰত্যেকটো বস্তুৱে হৈছে কৃষ্ণৰ, আৰু প্ৰত্যেকটো বস্তুৱে কৃষ্ণক আশ্ৰয় কৰি আছে। যদি কৃষ্ণক আশ্ৰয় কৰি আছে সেইটো কেনেকে জড় বস্তু হব? সেই কথাটোৱে কৈছে যে প্ৰাপঞ্চিকতয়া বুদ্ধা হৰি সম্বন্ধী বস্তু ন মুমুক্ষুভি পৰিত্যাগ। যিসকল মুক্তিকামী ব্যক্তিয়ে এই গোটেই বস্তুবিলাকক, হৰিৰ লগত সম্বন্ধ থকা বস্তুবিলাকক, জড় বস্তুবিলাকে যদি বাদ দিয়ে, তেতিয়া তেওঁলোকৰ বৈৰাগ্যটো কি হব? ৰূপ গোস্বামী কৈছে এইটো ফলগু বৈৰাগ্য, এইটো মৰকট বৈৰাগ্য, মানে বান্দৰৰ নিচিনা বৈৰাগ্য। বান্দৰ বিলাক যেনেকে খুব বৈৰাগী, তেওঁলোকৰ ঘৰ বাৰী নাই বান্দৰৰ, তেওঁলোকে গছতেই থাকে। আমি বা কিমান ডাঙৰ বৈৰাগী, তেওঁলোকৰ ঘৰ চৰ নাই, বনতেই বাস কৰি থাকে। কিন্তু সেই বান্দৰ বিলাকে দিনৰ ভিতৰত 1 ডজন বাৰ তেওঁলোকে যৌন সংগ কৰে। প্ৰভুপাদে কৈছে লেকচাৰত। কিন্তু তেওঁলোকৰ বৈৰাগ্যৰ আচল অৰ্থটো কি থাকিল? তেওঁলোকৰ ঘৰ বাৰী নাই, বনত আছে, কিন্তু তেওঁলোকে স্ত্ৰী সংগ ত্যাগ কৰিব পৰা নাই। ঠিক তেনেকে যিসকল অল্প বুদ্ধিমান ব্যক্তি, যিসকলে নাজানে যে প্ৰত্যেকটো বস্তুৱে কৃষ্ণৰ লগত সম্বন্ধ আছে, তেওঁলোকে যদি কৃষ্ণৰ লগত সম্বন্ধ আছে মই তাক কেনেকে বাদ দিব পাৰিম? তেওঁলোকে সকলো বস্তু কি কৰা উচিত? কৃষ্ণৰ সেৱাত লগোৱা উচিত। সেইটোৱে কৈছে যে সৰ্বশ্ৰেষ্ঠ পন্থাটো হৈছে সকলো বস্তুকে পৰমেশ্বৰ ভগৱানৰ সেৱাত ব্যৱহাৰ কৰা। তো ৰূপ গোস্বামী কৈছে যে অনাসক্তস্য বিষয়ান যথাৰহং উপযুঞ্জতঃ নিৰ্বন্ধ কৃষ্ণ সম্বন্ধে যুক্ত বৈৰাগ্যম উচ্যতে। এতিয়া আমি ফলগু বৈৰাগ্যটো বুজি পালো, মিছা বৈৰাগ্য, যে আমাৰ একো বস্তুৱে নাই, সকলো বস্তু কৃষ্ণৰ, আৰু সেইবিলাক মায়া বুলি আমি বাদ দিছো। দিছ ইজ কল্ড ফলছ ৰিনাউন্সিয়েশ্যন বা ফলগু বৈৰাগ্য। কিন্তু আচল বৈৰাগ্য বা আমাৰ গৌৰীয় ধাৰাত যিটো বৈৰাগ্য আছে, বা আমাৰ একচুৱেলি যিটো আমাৰ ধাৰণা থাকিব লাগে, কৃষ্ণ ভাৱনামৃতত যিটো আমাৰ বৈৰাগ্য, সেই বৈৰাগ্যটো হৈছে যুক্ত বৈৰাগ্য। যুক্ত বৈৰাগ্য মানে আমি বস্তুটোৰ লগত আছো, কিন্তু বস্তুটোৰ প্ৰতি আমাৰ কোনো ধৰণৰ আসক্তি নাই। সেইটো হৈছে যুক্ত বৈৰাগ্য। কেনেকে হ'ব এইটো যুক্ত বৈৰাগ্য? আমি জানো যে প্ৰত্যেকটো বস্তুৱে কৃষ্ণৰ। যদি প্ৰত্যেকটো বস্তুৱে যদি কৃষ্ণৰ হয়, মোৰ যদি একো নহয়, মই কেৱল খালি তাৰ ৰক্ষা কৰাৰ চেষ্টা কৰি আছো, কিন্তু বস্তুটো মই ব্যৱহাৰ কৰিছো কৃষ্ণৰ কাৰণে। সেইটোৱে কৈছে অনাসক্তস্য বিষয়ান, বিশ্বৰ বস্তুটোৰ প্ৰতি মোৰ কোনো আসক্তি নাই। অনাসক্তস্য বিষয়ান যথাৰহং উপযুঞ্জতঃ। যথাৰহং মানে যিটো বস্তুক যি ধৰণে ব্যৱহাৰ কৰিব লাগে সেই ধৰণে মই ব্যৱহাৰ কৰিম। মোৰ লগত ভৰে কোটি টকা আছে, ঠিক আছে, তেনেহলে মই ভগৱানৰ এটা মন্দিৰ বনাই দিম, ভগৱানৰ ভক্তবিলাকক সেৱা কৰিম, ভগৱানৰ কথা প্ৰচাৰ কাৰণে মই সেই টকাখিনি ব্যৱহাৰ কৰিম। দ্যাট ইজ যথাৰহং উপযুঞ্জতঃ। মোৰ 12টা সন্তান আছে, 12টা সন্তানক মই ভগৱানৰ ভক্ত কৰাই দিলো। মোৰ গাড়ী আছে, 10খন গাড়ী আছে, মই ভক্তবিলাকক বিলালো, ভগৱানৰ কথা প্ৰচাৰ কাৰণে গাড়ীবিলাকক লগাই দিলো। মোৰ 50 বিঘা মাটি আছে, ভগৱানৰ কাৰণে মই তাত খেতি কৰিম, সেই খেতিবিলাক ভগৱানৰ শস্য, ভগৱানৰ ভোগ লগাম, ভগৱানৰ ভক্তক দিম। তো এইটোৱে হৈছে ভগৱানৰ এই সম্পত্তিবিলাক যিবিলাক মোৰ লগত আছে, সেইবিলাকো যথাযথভাৱে ব্যৱহাৰ কৰা বুদ্ধিটোকে কোৱা হৈছে যুক্ত বৈৰাগ্য। নিৰ্বন্ধ কৃষ্ণ সম্বন্ধে, যে সেই কৃষ্ণৰ লগত সম্বন্ধিত বস্তুবিলাকক যেতিয়া মই যথাযথভাৱে ব্যৱহাৰ কৰি সেইবিলাকৰ প্ৰতি অনাসক্ত হৈ থাকিম, দ্যাট ইজ কল্ড যুক্ত বৈৰাগ্য। মই বস্তুটোৰ লগত যুক্ত আছো, মই টকাৰ মাজতে আছো, কিন্তু সেইটোৰ প্ৰতি মোৰ কোনো আসক্তি নাই। এবাৰ শ্ৰীল প্ৰভুপাদে পাশ্চাত্য দেশত থাকোতে কোনোবা এজন ভক্ত আনি পেলাই প্ৰভুপাদক এখন নিউজ পেপাৰ দিছিল, আৰু নিউজ পেপাৰখনৰ ছবি এটা আছে যে এজন মায়াবাদী সন্যাসীয়ে, তেওঁৰ সন্মুখত টকাৰ এটা ডাঙৰ স্তূপ এটা আছে, আৰু সন্যাসীটো এনেকে দিছে দূৰৰ পৰা, নো টেক ইট, দিছ ইজ মায়া, মোক এই টকা পইচা নালাগে। প্ৰভুপাদে কৈছে মোৰ সন্মুখত এনেকুৱা টকাৰ এটা স্তূপ কৰা, আৰু মই টকাবিলাক আলিংগন কৰি থাকিম, আৰু মোৰ ফটো তোলা আৰু কালি নিউজ পেপাৰ দিয়া, বিকজ দ্যাট ৰাস্কেল হি ডাজন্ট নো হাউ টু ইউজ লক্ষ্মী ইন দ্য চাৰ্ভিচ অফ বিষ্ণু। টকা পইচা মানে কি? লক্ষ্মী। তো লক্ষ্মী কাৰ সম্পত্তি? বিষ্ণুৰ সম্পত্তি। তো লক্ষ্মী সদায় বিষ্ণুৰ সেৱাত থাকিব লাগে। বাট বিকজ হি ডাজন্ট নো, যিহেতু মায়াবাদী জীৱনে নাজানে যে লক্ষ্মী বিষ্ণুৰ বা কৃষ্ণৰ সম্পত্তি, সেইকাৰণে তেওঁ মায়া বুলি পেলাই বাদ দিছে। বাট আমি নিভতি বা ভক্তবিলাকে জানো যে লক্ষ্মীক কেনেদৰে বিষ্ণুৰ সেৱাত লগাব লাগে, সেইকাৰণে মোক টকা দিয়া, আই নো হাউ টু ইউটিলাইজ দিছ মানি। সেইটো হৈছে যুক্ত বৈৰাগ্য। এবাৰ শ্ৰীল প্ৰভুপাদ বোধহয় ডালাছ লছ এঞ্জেলছত থকাৰ হ'ব, ন চৰি
সাউথ ইষ্ট এছিয়াৰ কোনোবা এখন দেশত গৈছিলে, ইণ্ডোনেছিয়ান নে মালয়েছিয়াত ক'ৰবাত যাওঁতে। তো তেওঁৰ কাৰণে প্ৰভুপাদৰ কাৰণে ডাঙৰ এখন হোটেল 5 ষ্টাৰ হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে। তাত যিহেতু কোনো চেণ্টাৰ নাছিলে, আৰু তাতে তেওঁৰ যিজন ছেক্ৰেটাৰী আছিলে, ছেক্ৰেটাৰী তেওঁৰ ৰুমটো ঠিক কৰিছে। খুব ডাঙৰ ৰুম, মানে ডাঙৰ তেওঁৰ বেডৰুম, ডাঙৰ লিভিং ৰুম আছে, ডাঙৰ বিচনা, প্ৰভুপাদৰ চাইজতকৈ বহুত ডাঙৰ বিচনা। তো আবেলি কিছুমান সাংবাদিক প্ৰভুপাদক ইণ্টাৰভিউ ল'ব আহিছিল। তো স্বাভাৱিকভাৱে এজন সাংবাদিকে প্ৰভুপাদক প্ৰশ্ন কৰিছে যে, প্ৰভুপাদ আপুনিতো বৈৰাগী, আপুনিতো সন্ন্যাসী, আপুনি কিয় তেতিয়াহ'লে ইমান ইলাহী হোটেলত আপুনি বাস কৰিছে? আপুনিতো সন্ন্যাসী, মানে এইবিলাকত থকাৰ কথা নাই। তো প্ৰভুপাদে অলপ দেৰি চুপচাপ আছে, আৰু তেওঁৰ গোটেই ভক্তবিলাক একদম পিন ড্ৰপ চাইলেঞ্চ। কি ক'ব প্ৰভুপাদে এতিয়া? তো প্ৰভুপাদে কৈছে, য়েছ আই কেন ষ্টে আণ্ডাৰ দ্য ট্ৰী অলছ'। ইনফেক্ট প্ৰভুপাদ যেতিয়া মায়াপুৰত আছিলে, প্ৰথম যেতিয়া কোনো মানে মন্দিৰো হোৱা নাছিলে, প্ৰভুপাদে সৰু মাত্ৰ ভজন কুটিটোতে আছিলে। তাত কোনো ধৰণৰ এটাচ টয়লেট নাছিল। ভক্তবিলাকে একদম পথাৰত গৈ পেলাই তাতে গাঁত কৰি পেলাই তাতে পায়খানা কৰিছিলে। লাইট নাছিলে, কোনো ইণ্টাৰনেট নাছিলে, কোনো মোবাইল নাছিল, আৰু ভক্তবিলাকে তাতেই সেনেকে কষ্ট কৰি বাস কৰিছিল। তো প্ৰভুপাদে কৈছে যে, য়েছ মই গছৰ তলতো থাকি মানে জব কৰিব পাৰো, তাত সাধন ভজন কৰিব পাৰো, কিন্তু মই যদি এনেকে থাকো, আপোনালোকে আজি মোক লগ কৰিবলৈ আহিল হয়? আপোনালোকে কেতিয়াও নাহিল হয়। এজন সাধাৰণ সন্ন্যাসী। চ' টু এট্ৰেক্ট ইউ, আপোনালোক যদি মই হৰি কথা যদি ক'ব পাৰো, সেইকাৰণে মই এই যে ব্যৱস্থাটো মই ব্যৱহাৰ কৰিছো। তো ভক্তই জানে কেনেকে প্ৰতিটো বস্তুকে ভগৱানৰ সেৱাত নিযুক্ত কৰিব পাৰি। দ্যাট ইজ ৰিয়েল বৈৰাগ্য, বা সেইটো হৈছে যুক্ত বৈৰাগ্য। আৰু যেতিয়া প্ৰত্যেকটো বস্তু ভগৱানৰ যেতিয়া যুক্ত কৰা হয়, ভগৱানৰ শক্তিৰ প্ৰভাৱত কি হয়, তেওঁৰ অচিন্তনীয় শক্তিৰ প্ৰভাৱত জড় বস্তুটো চিন্ময় হৈ যায়। যেনেকে গোলাপ ফুল এটা, গোলাপ ফুলটো জড় বস্তু, কিন্তু যদি সেই গোলাপ ফুলটো আমি যদি ভগৱানৰ কৃষ্ণৰ চৰণত দিম, তুলসী পাতটো আনি যদি ভগৱানৰ চৰণত দিম, তেতিয়া সেই তুলসী পাত বা গোলাপ ফুলটো চিন্ময় হৈ যাব। ইট বিকাম স্পিৰিচুৱেলাইজ। আৰু তেতিয়া সেই তুলসী পাত বা সেই গোলাপ ফুলটো যেতিয়া আমি ঘ্ৰাণ ল'ম, তেতিয়া আমাৰ সত্তাটো শুদ্ধি হৈ যাব। উই অলছো বিকাম স্পিৰিচুৱেলাইজ। তাৰ উদাহৰণ, যেতিয়া 4 কুমাৰ যেতিয়া বৈকুণ্ঠত যায়, তেওঁলোক আছিলে ব্ৰহ্মবাদী, তেওঁলোকে ভগৱত ভক্ত নাছিলে। কিন্তু তেওঁলোকে গৈ যেতিয়া প্ৰথমেই এই ভগৱানৰ চৰণত অৰ্পিত যেতিয়া তুলসীৰ সুগন্ধ ঘ্ৰাণটো তেওঁলোকে গ্ৰহণ কৰিলে, তেওঁলোকৰ এই ব্ৰহ্মবাদী ভাৱটো গৈ পেলাই শুদ্ধ ভক্তত পৰিণত হ'ল। তস্যাৰবিন্দ নয়নস্য পদাৰবিন্দম কিঞ্জলকমিশ্র তুলসী মকরন্দ বায়ু অন্তর্গত সবিবরে নসকার তেষাম সংশোভ অক্ষরজুষাম অপিচিত্ত তন্নম। সেই কিঞ্জলকা মিশ্ৰ তুলসীৰ ঘ্ৰাণটো যেতিয়া তেওঁলোকৰ কৰ্ণ বিবৰেৰে যেতিয়া প্ৰৱেশ কৰিলে, তেওঁলোকৰ চিত্ত আৰু তনু, তেওঁলোকৰ দেহ আৰু চিত্তৰ ভিতৰত এটা সংশোভ অক্ষৰ জুছাম, তেওঁলোকে এটা শিহৰণ ফিল কৰিলে, আৰু তেওঁলোক শুদ্ধ ভক্তত পৰিণত হ'ল। তো কৃষ্ণৰ অচিন্তনীয় শক্তিৰ প্ৰভাৱত এটা জড় বস্তু চিন্ময় হ'ব পাৰে। এইটো হৈছে ভগৱানৰ ভগৱত্তাৰ মাহাত্ম্য। নেক্সট, এইটো পঢ়ক। আমি জড় জগতৰ ওপৰত নাই সেইটো পঢ়িলে, তাৰ তলৰটো পঢ়ক আপুনি। গতিকে গতিকে এটা তথাকথিত জড় বস্তুৰ পৰমেশ্বৰ ভগৱানৰ চিন্ময় শক্তিৰ প্ৰভাৱ তৎক্ষণাৎ চিন্ময় বস্তুলৈ ৰূপান্তৰিত হয়। তেনে পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় চৰ্ত হ'ল এই যে তথাকথিত জড় বস্তু পৰমেশ্বৰ ভগৱানৰ সেৱাত নিয়োগ কৰা। সেইটোৱে হৈছে আমাৰ ভৱৰোগ নিৰাময়ৰ উপায়। এই যে ভৱৰোগ নিৰাময় উপায়টোৱে হৈছে, চৰ্তটো হৈছে যে পৰমেশ্বৰৰ সেৱাত নিযুক্ত কৰিব লাগিব। প্ৰত্যেকটো বস্তুকে আমাৰ ভগৱানৰ সেৱাত নিযুক্ত কৰিব লাগিব। আমি খাব বিচাৰো, আমি যিটো বস্তু খাম ভগৱানক ভোগ লগাই পেলাই খাম। তেতিয়া তাৰ কি হ'ব, যত কৰচি, ভগৱানে কৈছে যত কৰচি, যি কৰা তুমি, যত কৰচি যদস্নাচি, তুমি যি খোৱা যি কৰা, যত তপস্যাচি, যি তপস্যা কৰা, যত কুৰুসমৰ্পণ তৎকুৰুসমৰ্পণ, সকলোবিলাক মোৰ কাৰণে অৰ্পণ কৰা তুমি। অৰ্থাৎ তুমি সকলো সময়তে মোৰ ভাৱনা থাকা। তেতিয়া আমি জড় এই ভৱ ৰোগৰ পৰা আমি
মুক্তি পাব পাৰিম। তো নেক্সট 35 নম্বৰ আৰু 36 নম্বৰ শ্লোকত এতিয়া এই দুটাত নাৰদ মুনিয়ে কৰ্মযোগৰ পদ্ধতি কথা কব, খুব সুন্দৰ কৰ্মযোগৰ কথা। তো শ্লোকটো হৈছে যদত্ৰ ক্ৰিয়তে কৰ্ম ভগৱত পৰিতোষণম জ্ঞানম যত্তৎ অধীনম হি ভক্তি যোগ সমন্বিতম। পৰমেশ্বৰ ভগৱানৰ সন্তুষ্টিৰ বাবে কৰ্ম কৰাৰ ফলত জ্ঞান লাভ হয়। যেতিয়া ভগৱানৰ সন্তুষ্টিৰ বাবে কৰ্ম কৰা হয় সেইটো হল ভক্তি যোগ ন। আমি যদি ভগৱানৰ সন্তুষ্টিৰ কাৰণে যদি কাম কৰা নাই, আমি নিজৰ কাৰণে কৰিছো, সেইটো কৰ্মযোগ নহয়, সেইটো কৰ্মকাণ্ড। আমি ইয়াৰ পিছত আলোচনা কৰি আছো, সেইটো কৰ্মকাণ্ড। মানে বেদত আছে আমি নিজৰ লাভৰ কাৰণে আমি কৰিছো, সেইটো হৈছে কৰ্মকাণ্ড। কিন্তু তাতকে এখোপ ওপৰত আমি যদি ভগৱানৰ সন্তুষ্টিৰ কাৰণে কাম কৰিম, সেইটো হৈছে কৰ্মযোগ বা ভক্তি যোগ। তাৰ লগত কি হয়, যেতিয়া জ্ঞানটো এটা আনুষংগিক কথা হৈ পৰে। কেনেকে হয় আমি কৈ আছো। তো ভক্তি যোগেৰে কৰ্ম কৰাৰ ফলত এজন ব্যক্তি জড় কলুষৰ পৰা মুক্ত হৈ পৰে। আমি যদি ভক্তি যে কাম কৰিম, যেনেকে যে খোৱাৰ কথা কলো, আমি যদি ভগৱানক নলগাই পেলাই যদি মানে খাওঁ, তেতিয়া আমাৰ কৰ্ম বন্ধন হব। কিন্তু যদি আমি ভগৱানক ভোগ লগাই খাওঁ, তেতিয়া আমাৰ পাপ নাশ হব। তৃতীয় অধ্যায়ত কৈছে না কৃষ্ণই, যজ্ঞাশিষ্ট অচিনচন্ত মুচ্ছন্তি সৰ্বকিল্লিশয়। যেতিয়া যজ্ঞ অৱশিষ্ট বস্তু যেতিয়া আমি খাওঁ, মুচ্ছন্তি সৰ্বকিল্লিশয়, আমাৰ সকলো পাপ না হৈ যায়। ভুঞ্জতে তেতু অঘং পাপা এ পচন্তি আত্মকাৰণা। কিন্তু কোনোবাই যদি কেৱল নিজৰ কাৰণে, নিজৰ খোৱাৰ কাৰণে যদি ৰান্ধি পেলাই খাইছে, প্ৰতি গ্ৰাহে কাহে দি খাইছে, কেৱল ভুঞ্জতি অঘং পাপায়, কেৱল কাৰণে পাপহে ভক্ষণ কৰিছে ভগৱানক নিদিয়াকে যদি। আৰু যিজন ভক্তই তেওঁ কেৱল ভগৱানৰ অৱশিষ্ট গ্ৰহণ কৰিছে, প্ৰসাদ গ্ৰহণ কৰিছে, তেওঁ সকলো পাপ নাশ হৈ যায়। সেইকাৰণে ভগৱত ভক্তিৰে আমি যেতিয়া কাম কৰিম, আমি জড় কলুষৰ পৰা আমি নাশ হৈ যাব পাৰিম। আৰু এইটো হৈছে আধ্যাত্মিক জ্ঞানৰ উপলব্ধি। এই যে আমি এইটো বুজি পালো, ভগৱানক কৰিলে আমাৰ সকলো পাপ নাশ হৈ যাব, দ্যাট ইজ স্পিৰিচুৱেল নলেজ। আমাৰ বহুত জ্ঞান আছে, ডাক্তৰী জ্ঞান আছে, ইঞ্জিনিয়াৰিং জ্ঞান আছে, সাইন্টিফিক জ্ঞান আছে, এষ্ট্ৰলজিকেল জ্ঞান, এষ্ট্ৰনমিকেল জ্ঞান, একাউন্টেন্সি, যে জগতত হাজাৰ হাজাৰ ব্ৰাঞ্চ আছে জ্ঞানৰ। কিন্তু সেই জ্ঞান বিলাকে আমাক জড় বন্ধনৰ পৰা মুক্ত কৰিব নোৱাৰে। কিন্তু যি জ্ঞান আমাৰ উদয় হব, কেতিয়া উদয় হব আধ্যাত্মিক জ্ঞানটো, যেতিয়া আমি ভগৱত ভক্তি কৰিম। এই যে ভগৱত ভক্তি কৰিলো, আমি যে গম পালো ভগৱানৰ ভোগ লগাই হলে আমাৰ কৰ্ম বন্ধন না হব, ভগৱানৰ কাৰণে কাম কৰিলে আমাৰ কৰ্ম বন্ধন না হব। আনকি এনেকুৱা যে ভগৱানৰ কাৰণে সন্তান উৎপন্ন কৰিলে আমাৰ কাম ভাৱনাটো আমাৰ কি হব, দমন হৈ যাব। এই যে আমাৰ জ্ঞানটো হল, এইটো হল আধ্যাত্মিক জ্ঞান। সেইকাৰণেই এই যে জ্ঞানটো ভক্তি যুগৰ ওপৰত নিৰ্ভৰশীল। অকল জ্ঞানেই নহয়, কৰ্মও ভক্তিৰ ওপৰত নিৰ্ভৰশীল। ভক্তি জ্ঞান আৰু কৰ্মৰ ওপৰত নিৰ্ভৰশীল নহয়, কিন্তু জ্ঞান আৰু কৰ্ম ভক্তিৰ ওপৰত নিৰ্ভৰশীল। আমি যেনেকে দ্বিতীয় অধ্যায়ত পাইছিলো, বাসুদেৱে ভগৱতী ভক্তি যোগ প্ৰয়োজিত জনয়তি আশু বৈৰাগ্যম জ্ঞানম সজত অহৈতুকম। আমি যেতিয়া বাসুদেৱ ভগৱান কৃষ্ণৰ প্ৰতি যদি আমি ভক্তি কৰা আৰম্ভ কৰি ভক্তি অনুশীলন কৰিম, তেতিয়া কি হব, জনয়তি আশু মানে অচিৰেই, তৎক্ষণাৎ কি কৰিব, জনয়তি মানে জন্ম দিব। কি জন্ম দিব, বৈৰাগ্যম, আমাৰ বিষয়ৰ প্ৰতি, জড়জগতৰ প্ৰতি আমাৰ বৈৰাগ্য আহিব। আৰু জ্ঞানম সজত অহৈতুকম, আৰু অহৈতুকিক জ্ঞানটো হব আমাৰ। এই যে অহৈতুকিক, এই যে জ্ঞানটো, যে ভগৱত ভক্তি কৰিলে আমি কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ যাম, আমি ভগৱত ধামত ঘূৰি যাব পাৰিম, এইটো হৈছে আধ্যাত্মিক জ্ঞান, এইটো হৈছে অহৈতুকিক জ্ঞান। আচ্ছা, ভক্তি কৰিলে কিয় জ্ঞান আৰু বৈৰাগ্য হয়? আমি একদম প্ৰথম ক্লাছতে আলোচনা কৰিছিলো, যেতিয়া ভাগৱত মাহাত্ম্য আলোচনা কৰিছিলো, ভক্তি দেৱীৰ কথা আলোচনা কৰিছিলো, তাতে তাৰ পৰা ৰেফাৰেন্স কোনোবাই ক'ব পাৰিব কিয় ভক্তি কৰিলে জ্ঞান আৰু বৈৰাগ্য হয়? কাৰোবাৰ মনত আছে? কিয়নো জ্ঞান আৰু বৈৰাগ্য ভক্তি দেৱীৰ পুত্ৰ। নাৰদ মুনি যেতিয়া আহি বৃন্দাবনত যদি দেখিলে যে সুন্দৰী নাৰী ক্ৰন্দন কৰি আছে, আৰু তেওঁৰ সন্মুখত দুজন বৃদ্ধ লোক পৰি আছে, তেতিয়া যেতিয়া সুধিলে, তেতিয়া কি কলে, যে এই দুজন বৃদ্ধ লোক মোৰ পুত্ৰ, জ্ঞান আৰু বৈৰাগ্য। অৰ্থাৎ য'ত ভক্তি থাকে তাত তেওঁৰ পুত্ৰ হিচাপে জ্ঞান আৰু বৈৰাগ্য থাকিব। সেইকাৰণে ইয়াত কৈছে জনয়তি, জনয়তি মানে জন্ম দিয়ে। জন্ম কোনে দিব?
এজনী নাৰীয়ে জন্ম দিব। তো ভক্তি দেৱীৰ সন্তান হৈছে জ্ঞান আৰু বৈৰাগ্য। আমি যেতিয়া ভগৱানৰ ভক্তি কৰিম তেতিয়া আমাৰ জড় জগতৰ প্ৰতি বৈৰাগ্য আহিব আৰু লগতে অহৈতুকী জ্ঞান আহিব। ভক্তিবিহীন জ্ঞান যদিও সেইটো আত্মোপলব্ধিৰ আমাক জগাব পাৰে, কিন্তু সেইটো মুক্তি দিব নোৱাৰে। আপোনাৰ মনত আছে, ইয়াৰ আগতে আমি আলোচনা কৰিছিলো, নৈষ্কৰ্মমপি অচ্যুত ভাৱবৰ্জিতম নচৌভতে তৎ জ্ঞানম নিৰঞ্জনম, নচৌভতে তৎ অলম জ্ঞানম নিৰঞ্জনম। তো জ্ঞানৰ দ্বাৰা যিসকল জ্ঞান মাৰ্গৰ লোক আছে, জ্ঞানী আছে, মায়াবাদী আছে, তেওঁলোকে হয়তো কিছু মুক্তি পৰ্যায়ত যাব পাৰে, কিন্তু সেই মুক্তিটো স্থায়ী মুক্তি নহয়। কিয়? তাত অচ্যুত ভাৱ বৰ্জিতম, ভগৱানৰ ভক্তি তাত নাই। ভগৱত ভক্তিবিহীন জ্ঞানে আপোনাক সুখটো বা আচল মুক্তিটো দিব নোৱাৰে। কিন্তু ভগৱত ভক্তিত যদি ৰত ভগৱান ভক্তজনৰ কি হয়, ভগৱানৰ কৃপাতে আধ্যাত্মিক জ্ঞানটো পায়। তাৰ অৰ্থটো হৈছে যে ভক্তি মিশ্ৰা কৰ্ম কৰিলে আমাৰ ভক্তি মিশ্ৰ জ্ঞান হয়। ভক্তি মিশ্ৰা কৰ্মটো কি আমি ইয়াৰ পিছত আলোচনা কৰি আছো। তো তাৰপিছত ৩৬ নম্বৰ শ্লোকটো হল, কুৰ্বাণা যত্ৰ কৰ্মাণি ভগৱৎ শিক্ষয়া সকৃন গৃণন্তি গুণ নামানি কৃষ্ণস্যানুস্মৰন্তি চ। যে কুৰ্বাণা যত্ৰ কৰ্মাণি ভগৱৎ শিক্ষয়া সকৃন, যে এই অৱস্থা যেতিয়া আমাৰ এই জ্ঞানটো যেতিয়া হল, তেতিয়া আমি কৃষ্ণৰ উপদেশ অনুসাৰে যেতিয়া সকলো কাম কৃষ্ণৰ কাৰণে কৰি থাকিম, তেতিয়াতো অনবৰতে ভগৱানৰ যেতিয়া লীলা গুণ কীৰ্তন স্মৰণ কৰি থাকিব, তেতিয়াতো ভগৱত স্মৰণ কৰিব পাৰে। ভগৱানৰ নাম কীৰ্তন যেতিয়া গুণ লীলা কীৰ্তন কৰিব, লগে লগে তাৰ কি হয়, ভগৱানৰ স্মৰণো হব। তো এইকাৰণে সকলো কৰ্মৰ মাধ্যমেৰে আমি কেৱল ভগৱানৰ নাম গুণ লীলাক স্মৰণ কৰা বা কীৰ্তন কৰাৰ চেষ্টা কৰিব লাগে। পদ্মপুৰাণত কৈছে, স্মৰ্তব্য সততং বিষ্ণু বিস্মৰ্তব্য ন জাত উচিত। স্মৰ্তব্য সততং বিষ্ণু মানে সততং মানে সকলো সময়তে কেৱল ভগৱানক স্মৰণ কৰিব লাগে, কৃষ্ণক স্মৰণ কৰিব লাগে, বিষ্ণুক স্মৰণ কৰিব লাগে। আৰু ২ নম্বৰ কথাটো কৈছে, বিস্মৰ্তব্য ন জাত উচিত, আৰু কেতিয়াও পাহৰি যাব নালাগে, বিস্মৃতিত যাব নালাগে। সকলো সময়তে বিষ্ণুক স্মৰণ কৰিব লাগে আৰু কেতিয়াও পাহৰি যাব নালাগে। কথাটো একেটা নহল জানো? আমি সকলো সময়ত যদি স্মৰণ কৰি থাকো, কেতিয়াও পাহৰি নাযাম। কিন্তু কিয় এনেকে কৈছে কথাটো? এইটো জোৰ দিবৰ কাৰণে কোৱা হৈছে যে সদায় মনত ৰাখিবা, কেতিয়াও পাহৰি নাযাবা। কিন্তু তাৰ মানে এইটো জোৰ দিয়া হৈছে যে সকলো সময়তে তুমি মনে ৰাখা। তো তাৰপিছত কৈছে যে সৰ্বে বিধি নিষেধাসু এতৈৰেব কিংকৰা। কিংকৰা মানে সংস্কৃতৰ অৰ্থত কি হয়, ২ বিভক্তিৰ হয়, ২টা বিভক্তি। যেতিয়া ২টা বস্তু একেলগে কোৱা হয় সেইটো তেতিয়া কিংকৰা। এজন হলে কিংকৰম, আৰু কিংকৰা মানে ২টা কোৱা হৈছে। সৰ্বে বিধি নিষেধাসু এতয়ো, এতয়ো মানে এই ২টাৰ। এই ২টা কি? সকলো সময়তে কৃষ্ণক মনত ৰাখা আৰু কেতিয়াও পাহৰি নোযোৱা। তো শাস্ত্ৰত যিমান বিধি নিষেধ আছে, শাস্ত্ৰত কৈছে আমি প্ৰত্যেক দিন মংগল আৰতিত যাব লাগে, শাস্ত্ৰত কৈছে আমাক প্ৰত্যেক দিন ১৬ মালা জপ কৰিব লাগে, শাস্ত্ৰত কৈছে আমাক প্ৰত্যেক দিন ভাগৱত শ্ৰৱণ কৰিব লাগে, প্ৰত্যেক দিন প্ৰসাদ ল'ব লাগে, ভক্ত সেৱা কৰিব লাগে, গ্ৰন্থ বিতৰণ কৰিব লাগে, নগৰ সংকীৰ্তন কৰিব লাগে, প্ৰচাৰ কৰিব লাগে। যিমান নিয়ম আছে শাস্ত্ৰত ভক্তিৰ কাৰণে, ভক্তিৰ ৬৪টা অংগ যিমান বৰ্ণনা কৰা হৈছে, সেইবিলাক এই ২টা নিয়মৰ অধীন। অৰ্থাৎ সেইবিলাক কৰাৰ দ্বাৰা আমাৰ এটাই মাত্ৰ লক্ষ্য, সেইটো হৈছে আমি সকলো সময়তে কৃষ্ণক মনত ৰাখিব লাগে আৰু কেতিয়াও পাহৰি যাব নালাগে। তো ভক্তই যেতিয়া এনেদৰে এই যে তেওঁ সকলোবিলাক কৰ্ম ভগৱানৰ সন্তুষ্টিৰ কাৰণে কৰিছে, কৰি 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 যেতিয়া তেওঁ ভগৱানৰ নাম গুণ লীলা এইবিলাক কীৰ্তন কৰিব, তেতিয়া সকলো সময়তে তেওঁ স্মৰণ কৰি থাকিব পাৰিব। যদি আমি যিমানেই শাস্ত্ৰ অধ্যয়ন নকৰো, আমি যিমানেই ব্ৰত হোম তপ চপ স্নান যিমানেই নকৰো, যদি আমি কৃষ্ণ স্মৰণ কৰিব নোৱাৰো, তেতিয়া সেইবিলাক কোনো ভেলু নাই, কোনো ৰক্ষণ নাই। সেইকাৰণে কুলশেখৰ আলুৱাৰে কৈছে মুকুন্দমালা স্তোত্ৰত, আমনায়াভ্যসনান্যৰণ্যৰুদিতম বেদব্ৰতান্নান্নহম মেদস্যেদ ফলানি পূর্ত বিধয় সর্বম হুতং ভস্মনি তীর্থানাম বগাহনানি সগজ
স্নানং বিনায়ৎপদম দণ্ডম্বোরুহম সংস্কৃতিম বিজয়তে দেবস্য নারায়ণম। তো কৈছে আমনায় ভ্যসনান্যরণ্যরুদিতম। আমনায় মানে আছে শাস্ত্ৰ অধ্যয়ন কৰা। তো সেই শাস্ত্ৰ অধ্যয়ন বিলাক কি হব? অৰণ্য ৰোদন। আমনায় অভ্যসনানি মানে শাস্ত্ৰ অভ্যাস কৰাটো কি হব? অৰণ্য ৰোদনৰ নিচিনা হব। আমনায় ভ্যসনান্যৰণ্যরুদিতম বেদ ব্ৰতান্নান্যহম। বেদত যে উল্লেখ কৰা যিবিলাক ব্ৰত আছে, ব্ৰত তপ হোম, আমি যিমান বিলাক বহুত বিলাক ব্ৰত কৰো নহয়, এই ব্ৰত বিলাক কি হব? মেদ চেদ ফলানি। মাত্ৰ আমি যে নিজৰ শৰীৰৰ মেদ বিলাক, চৰ্বি বিলাক বাৰ্ণ কৰাৰ কাৰণে, ফেট বাৰ্ণ কৰাৰ যিবিলাক আমাৰ উপায় আছে সেইবিলাক হ'ব। আমি ব্ৰত কৰিছো, কিবা উপবাস কৰিছো, যেনেকে আমি অনুলোম বিলোম কৰো, যিবিলাক কৰো, তো আমি ইমান বিলাক ব্ৰত কৰিছো কিহৰ? সেইবিলাক কিহত হ'ব? কেৱল শৰীৰৰ মানে মেদ বিলাক গুচোৱাৰ কাৰণে এটা উপায় নিচিনা হ'ব। সৰ্বম হুতং ভস্মনি। আৰু আমি যিমান বিলাক আমি যজ্ঞ কৰিছো সেইবিলাক কি হব? বা বেদ পাঠ কৰা বিলাক কি হব? আমি কেৱল ছাইৰ ওপৰত ঘি ঢালা নিচিনা হব। তীर्थানাম অৱগাহনানি সগজ বিনা স্নানং বিনা যৎপদম। যদি আমি ভগৱানৰ স্মৰণ শ্ৰীপাদ যদি স্মৰণ নকৰি পেলাই যদি আমি কেৱল তীৰ্থৰ ওপৰত স্নান কৰি গৈ আছো, এইবিলাক কি বুলি কৈছে? গজ স্নানৰ নিচিনা বুলি কৈছে। গজ স্নান মানে হস্তি স্নান। হাতীয়ে যেনেকে সুন্দৰকে স্নান কৰে, আকৌ পাৰত উঠি এইবিলাক গোটেই গাতে ধূলি দিয়ে, ঠিক তেনেকে আমিও যদি ভগৱানৰ যদি স্মৰণ নকৰি যদি কেৱল আমি বেদ অধ্যয়ন কৰিছো, এইবিলাক অৰণ্য ৰোদন হব। যদি আমি বেদৰ মতে ব্ৰত বিলাক কৰিছো, এইবিলাক আমাৰ কেৱল শৰীৰৰ মেদ গুচোৱাৰ নিচিনা এটা উপায় হব। যদি আমি গোটেই শাস্ত্ৰবিলাক পঢ়িছো, সেইবিলাক ভাবিছো ছাইৰ ওপৰত ঘি ঢালাৰ নিচিনা। ভগৱানক স্মৰণ কৰা বিহীনে যদি আমি কেৱল তীৰ্থত স্নান কৰিছো, হস্তি স্নানৰ নিচিনা হব। সেইকাৰণেই সকলো সময়তে আমি যি কাম কৰো কেৱল ভগৱানক চিন্তা কৰাৰ কাৰণে, ভগৱানক মনত পেলাবৰ কাৰণে 24 আৱাৰ্ছ অনবৰতে কৃষ্ণ স্মৰণ কৰাৰ কথা চেষ্টা কৰিব লাগে। সেইটো হৈছে শ্ৰেষ্ঠ উপায়। তো ইয়াৰ পিছত আমি এইটো যোগ চিৰিৰ কথাটো অলপমান আলোচনা কৰো আপোনালোক বুজাবৰ কাৰণে। আপোনালোকে লেফ্ট চাইডত, আপোনালোকে লেফ্ট চাইডত চাব কৰ্মকাণ্ড বা সকাম কৰ্ম বুলি কোৱা আছে। বৰ্ণাশ্ৰম ধৰ্ম। বৰ্ণাশ্ৰম ধৰ্ম অনুসাৰে আমি যে 4টা বৰ্ণ 4টা আশ্ৰম যে আমি পালন কৰো, এই বৰ্ণাশ্ৰম ধৰ্মটো হৈছে আটাইতকৈ তলৰ, মানে যোগশ্ৰীৰ আটাইতকৈ তলৰ স্তৰত আছে। তাৰ তলৰ স্তৰত যিবিলাক আছে সেইবিলাক মানুহেই নহয়। যিবিলাকে বৰ্ণাশ্ৰম ধৰ্ম নকৰে, বহুপাতে কৈছে দে আৰ নট ইভেন হিউমেন বিংছ, দে আৰ এনিমেলছ। তো কমচে কম মানুহৰ স্তৰত যদি আহিব লাগে, মানুহ যদি হ'ব লাগে, মানুহবিলাক পৰিচয় দিব লাগে, তেতিয়াহ'লে আমি বৰ্ণাশ্ৰম ধৰ্মটো পালন কৰিব লাগিব। 4টা বৰ্ণ 4টা আশ্ৰম, আৰু 4টা বৰ্ণ 4টা আশ্ৰমত যদি আমি কাম কৰিম, কিন্তু সেই কামেও কি হ'ব? আমাক কৰ্ম বন্ধন দিব। কিয়নো তাত ভগৱানৰ ভক্তিৰ কথা তাত কোৱা হোৱা নাই। আমি কি কৰিছো? বেদৰ মতে আমি কাম কৰিছো, কাম কৰি পেলাই আমি তাৰ ফলৰ কাৰণে আমি কাম কৰি আছো। তো এইবিলাকে আমাক ফল দিব, ফল দিয়াৰ কাৰণে কি হ'ব? আমাৰ কৰ্মবন্ধন হ'ব। সেইটো কৰ্মকাণ্ডীয় হৈ গ'ল। কিন্তু তাতকে এখোব ওপৰত যেতিয়া আমি যাম, আমি যেতিয়া বুজি পাম আমাৰ কৰ্মবন্ধন হৈছে, আমি এতিয়া কি কৰিম? ভক্তি মিশ্ৰা কৰ্ম কৰিম। ভক্তি মিশ্ৰা কৰ্ম কৰিম মানে আমি কাম কৰিছো, কৃষ্ণৰ সন্তুষ্টিৰ বাবে কাম কৰিছো, আৰু অলপ অলপ আমি ভক্তি কৰা আৰম্ভ কৰিছো। 1 মালা 2 মালা জপ কৰো, কেতিয়াবা মাহত বা 2 মাহত এবাৰ মন্দিৰত আহো, ভক্ত সংগ কৰো, কেতিয়াবা 2-এখন কিতাপৰ পাত লুটিয়াও, গীতাৰ পাত লুটিয়াও। কিন্তু আমি কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে কাম কৰো। আমি জানো যে না, কৃষ্ণকে ভাল পাব লাগিব। এনেকুৱা ধৰণৰ ভক্তি মিশ্ৰ কৰ্ম যদি কৰা হয়, তেতিয়া তাৰ কৰ্মবন্ধন নাথাকে। ভক্তি মিশ্ৰ কৰ্ম মানে এনে আমি এটা উদাহৰণ দিলে বুজা যাব। যেনেকে আমি গাখীৰ লওঁ, গোৱালৰ পৰা গাখীৰ লওঁ। তো গোৱালৰ পৰা গাখীৰ লোৱাৰ সময়ত যদি 1 লিটাৰ গাখীৰত যদি 100 গ্ৰাম যদি পানী দিয়া থাকে, আমি কি ক'ম? পানী মিহলোৱা গাখীৰ বুলি কওঁ, ৰাইট? তাত পানী মিহলোৱা হৈছে, মানে গাখীৰৰ পৰিমাণটো বেছি, পানীটো কম। মানে 900 ml গাখীৰত 100 ml পানী দিয়া আছে, সেইটো কম পানী মিহলোৱা গাখীৰ। কিন্তু যদি আৰু খুব বেয়া যদি গোৱাল হয়, ঠিক কি কৰিছে? প্ৰায় 700 ml মান পানী দিছে, গাখীৰ দিছে মাত্ৰ 300 ml মান। সেইটো কি হ'ব? সেইটো কি বুলি ক'ম? পানী মিহলোৱা গাখীৰ বুলি ক'ম নে গাখীৰ মিহলোৱা পানী বুলি ক'ম? ৰাইট? কাৰণ পানীটো তাত বেছি, গাখীৰটো কম। তাত মানে কি কৰিছে? পানীত গাখীৰ মিহলাইছে। আগৰ উদাহৰণটোত কি আছিলে? গাখীৰত পানী মিহলাইছিলে।
900 গ্ৰাম পানী গাখীৰত 100 গ্ৰাম পানী মিলাইছিলে, তাৰমানে কি কৰিছে গাখীৰৰ পৰিমাণটো বেছি পানীটো কম, সেইকাৰণে এইটো কোৱা হৈছে পানী মিহলোৱা গাখীৰ। কিন্তু যেতিয়া পানীৰ পৰিমাণটো বেছি গাখীৰ কম তেতিয়া কি কম আমি গাখীৰ মিহলোৱা পানীৰ। ঠিক তেনেকে এইটো হৈছে ভক্তি মিশ্ৰা কৰ্ম, মানে ভক্তিৰ পৰিমাণটো কম কৰ্মটো বেছি, সেইকাৰণে তাত কি হৈছে ভক্তিটো মিহলি হৈছে, ভক্তি মিশ্ৰা কৰ্ম। ইয়াৰ ঊৰ্ধ্বত যেতিয়া সাধক যাব তেতিয়া সি বুজি পাব, অ মই নিজৰ কাৰণে কৰ্ম কৰি আছো, মানে যে যত কৰোছি জৰচনাচি, মানে আজি আমাৰ পিজ্জা খাবৰ ইচ্ছা গৈছে, আজি পিজ্জা অৰ্ডাৰ দিয়াচোন, আজি মোৰ বুটৰ দালি খাবৰ ইচ্ছা গৈছে, আজি বুটৰ দালি বনোৱাচোন, আজি খিচিৰি খাবৰ ইচ্ছা গৈছে, আজি খিচিৰি বনোৱাচোন। আমাৰ মতে আমি বনাই আছো, ভগৱানক অৰ্পণ কৰিছো, সেইটোও ঠিক আছে, ভগৱানক ভোগ নলগাকে খোৱাতকে অন্তত ভগৱানক ভোগ লগাই খাইছো, কিন্তু আমি নিজৰ কাৰণে কৰি আছো। দিছ ইজ কল ভক্তি মিশ্ৰা কৰ্ম, এইটো নিষ্কাম কৰ্ম। আমি ফলটো বিচৰা নাই, আমি কৰ্মও কৰিছো, ভগৱানৰ সন্তুষ্টিৰ কাৰণে কৰ্ম কৰিছো, কিন্তু আমি পুৰাপুৰি ভক্তি কৰিব পৰা নাই। মানে আমাৰ কি হৈছে এতিয়া পানীটো বেছি আছে, গাখীৰটো বেছি আছে, কৰ্মটো বেছি আছে, পানীটো অলপ মিহলাইছো আমি। এতিয়া কি হব, ইয়াৰ পিছত কি হব, কৰ্ম মিশ্ৰা ভক্তি যেতিয়া হব তাত ভক্তিৰ পৰিমাণটো বাঢ়ি যাব আৰু কৰ্মটো কমি যাব। এতিয়া অৰ্থাৎ আমাৰ কাৰণে কৰ্ম কৰাটো বাদ দিম, আমি কি কৰিম ভগৱানে যিটো ভাল পায় সেইটো কৰিম। বুজি পাইছে? মানে আমি ইয়াতে ভক্তিটো বঢ়াইছো, কৰ্মটো কমাই আনিছো, আৰু নিজৰ সন্তুষ্টিৰ কৰ্মটো কমিছো, ভগৱানৰ সন্তুষ্টিটো বেছি গুৰুত্ব দিছো, সেইটো কোৱা হব কৰ্ম মিশ্ৰা ভক্তি। আৰু একদম ওপৰৰ শ্ৰেষ্ঠ স্তৰটো হৈছে অনন্য ভক্তি, তাত আমাৰ কোনো ধৰণৰ কেৱল ভগৱানৰ সন্তুষ্টিৰ কাৰণে যিবিলাক কৰা হব সেইটো কোৱা হয় অনন্য, অনন্য। এই অনন্য ভক্তিৰ নাম হৈছে কেৱলা ভক্তি বা শুদ্ধ ভক্তি বা নিৰ্গুণ ভক্তি বা উত্তম ভক্তি বা অকিঞ্চন ভক্তি, অব্যভিচাৰিণী ভক্তি, এইবিলাক শুদ্ধ ভক্তি বহুত কিছুমান নাম আছে, সেইবিলাকে কোৱা হয় একদম সৰ্বোচ্চ স্তৰ। এইটো হৈছে যোগশ্ৰীৰ কথা। ইয়াৰ পিছত 37 আৰু 38 নম্বৰ শ্লোকত নাৰদ মুনি এটা তেওঁৰ ইষ্ট মন্ত্ৰ দিব, তেওঁ কেনেকে মন্ত্ৰ, কোনটো মন্ত্ৰৰে তেওঁ ভগৱানৰ দৰ্শন পাইছিলে, কি তেওঁৰ ইষ্টদেৱৰ মন্ত্ৰটো কি, যেনেকে আমাৰ গুৰুদেৱে আমাক মন্ত্ৰ দিয়ে, ঠিক তেনেকে এতিয়া নাৰদ মুনিয়েও ব্যাসদেৱক সেই মন্ত্ৰতে তেওঁ শিক্ষা দিব। তো 37 নম্বৰ শ্লোকটো হৈছে এনেকুৱা, ওম নমো ভগৱতে তুভ্যম বাসুদেৱায় ধীমহি প্ৰদ্যুন্নায় নিৰুদ্ধায় নমঃ সংকৰ্ষণায় চ ইতি মূৰ্ত্যভিধানেন মন্ত্ৰমূৰ্তি অমূৰ্তিকম যজতে যজ্ঞ পুৰুষম সম্যক দৰ্শন অপমান। অৰ্থাৎ ইয়াতে চতুৰ্বিহৰ কথা কোৱা হৈছে, বাসুদেৱ, প্ৰদ্যুন্ন, অনিৰুদ্ধ, সংকৰ্ষণ। তো কোৱা হৈছে যে এই মন্ত্ৰৰে এই 33 অক্ষৰ মন্ত্ৰ তুমি জপ কৰিব পাৰা। মন্ত্ৰমূৰ্তি, ভগৱান মন্ত্ৰমূৰ্তি বুলি কোৱা হয়, মানে মন্ত্ৰৰ ৰূপ বা মন্ত্ৰটো ভগৱানৰ ৰূপ। মন্ত্ৰমূৰ্তি যজ্ঞেশ্বৰ উপাসনাটোকে হৈছে আচল ৰূপ। তো এনেকে কোৱা হৈছে যে নাম আৰু নামী যেনেকে অভিন্ন, মন্ত্ৰ আৰু ভগৱানো অভিন্ন। এই মন্ত্ৰ উচ্চাৰণ কৰি পেলাই তুমি ভগৱানৰ দৰ্শন কৰিব পাৰিবা। পদ্মপুৰাণ যেনেকৈ আছে, নাম চিন্তামণি কৃষ্ণ চৈতন্য ৰস বিগ্ৰহ পূৰ্ণ শুদ্ধ নিত্য মুক্ত অভিন্ন নাম নামী। নাম আৰু নামী অভিন্ন। জড়জগতত আমাৰ ধাৰণাটো হৈছে ওলোটা, আমি কাৰোবাৰ পিয়া লাগিলে আমি যদি পানী 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 কৈ থাকো, আমাৰ তেনেহ'লে তৃষ্ণাটো কেতিয়াও দূৰ নহব, আমাক পানী খাব পিব লাগিব। কিন্তু আধ্যাত্মিক জগত এনেকুৱা নহয়, আধ্যাত্মিক জগত পানী আৰু পানীৰ নামটো একেই, ভগৱান আৰু ভগৱানৰ নাম একেই। আমি যদি হৰে কৃষ্ণ মহামন্ত্ৰ গাওঁ, আমি একদম প্ৰত্যক্ষভাৱে ভগৱানৰ আচলতে সংগ কৰি থাকো। এইটো অৱশ্যে আমাৰ উপলব্ধি হ'ব লাগিব, আমাৰ উপলব্ধি নহয় কাৰণে আমি অপৰাধ কৰিব থাকো, কিন্তু যেতিয়া আমাৰ উপলব্ধি হ'ব তেতিয়া আমি নাম কৰি আমি সদায় আনন্দ উপভোগ কৰিম, আমি তাৰ ৰস আস্বাদন কৰিব পাৰিম। তো এইটোৱে ইয়াত কৈছে যে মন্ত্ৰৰূপী যজ্ঞেশ্বৰ উপাসনা কৰিলে আমি প্ৰকৃত দ্ৰষ্ট হ'ব পাৰিম। এতিয়া লাষ্ট 39 নম্বৰ শ্লোকত নাৰদ মুনিয়ে ব্যক্তিগত উপলব্ধিটো ক'ব, যে নিজৰ উপলব্ধিৰে মই কেনেকে ভগৱানৰ উপলব্ধি কৰিছিলো, তাৰ ফলত ভগৱানে মোক 3টা বস্তু প্ৰদান কৰিছিলে। ইমম চ নিগমং ব্ৰহ্মণ অবেত্য মদনুষ্ঠিতম অদান্মে জ্ঞানমৈশ্বৰ্যম সস্মিন ভাৱম সকেশৱ। তো মই যেতিয়া ভগৱানৰ এনেদৰে আৰাধনা কৰিছিলো, তেতিয়া ভগৱানে কৃপা কৰি মোৰ ওপৰত 3টা বস্তু দিছিলে। কি 3টা বস্তু দিছিলে? জ্ঞানম, জ্ঞানম মানে ভগৱানে মোক এই জ্ঞানটো দিছিলে যে পৰম জ্ঞান, যেটা দিব্য জ্ঞান মোক দান কৰিছিলে, দিব্য জ্ঞান দান কৰিছে। আৰু তাৰপিছত কি দিছে? মোক ঐশ্বৰ্য দিছে,
ঐশ্বৰ্য মানে সিদ্ধিবিলাক, যিমান অস্ত্ৰ সিদ্ধি আছে নাৰদ মুনি সেইবিলাক প্ৰাপ্ত কৰিছিলে ভগৱানৰ পৰা। সেইকাৰণে নাৰদ মুনি অবাধে চাৰিওফালে তেওঁ গমন কৰিব পাৰে। তেওঁ পাতাললৈকে যোৱা বা এই ব্ৰহ্মাণ্ডত যোৱা, 14 ভৱন তেওঁ ঘূৰি ফুৰিব পাৰে, আনকি তেওঁ ব্ৰহ্মাণ্ড ভেদ কৰি তেওঁ বৈকুণ্ঠত যাব পাৰে, গোলক বৃন্দাবন যাব পাৰে, তেওঁ য'তেই ইচ্ছা ত'তে তেওঁ বিচৰণ কৰিব পাৰে। কেনেকে? কাৰণ তেওঁক ভগৱানে এই যে সিদ্ধিবিলাক দিছিলে, অনিমা, লঘিমা, মহিমা, গোটেই হস্ত সিদ্ধি তেওঁ প্ৰাপ্ত কৰিছিল। কিন্তু নাৰদ মুনি এইবিলাক পাই পেলাই সন্তুষ্ট হোৱা নাই। মানে জ্ঞান, ঐশ্বৰ্য এইবিলাকতো ঠিক আছে, কিন্তু তেওঁ যেতিয়া শ্ৰেষ্ঠ বস্তু বিচাৰিছিলে, মনে মনে ভাবিছে, তেতিয়া ভগৱানে কি লাষ্টত কি দিছে? স্বস্মিন ভাৱম। স্বস্মিন ভাৱম মানে তেওঁ নিজৰ ভাৱ অৰ্থাৎ তেওঁৰ অন্তৰংগ প্ৰেম তেওঁক প্ৰদান কৰিছিলে, প্ৰেমময় সেৱা তেওঁক দান কৰিছিলে। সেইকাৰণেই শেষত নাৰদ মুনিয়ে তেওঁৰ নিজৰ চূড়ান্ত সিদ্ধান্ত দিছে। এতিয়া চূড়ান্ত সিদ্ধান্ত কি বুলিছে? 40 নম্বৰ শ্লোকত আমি পাম। তমৎপদভ্ৰশ্ৰুত বিশ্ৰুতং বিভো সমাৎপতেজেন বিদাংবুভূষিতম প্রাক্ষাহি দুঃখৈর মুহুরর্দিতাত্মনাম সংক্লেশ নির্মাণমুসন্তি নান্যথা। তমৎপদভ্রশ্রুত বিশ্রুতং বিভো সমাৎপতেজেন বিদাংবুভূষিতম প্রাক্ষাহি দুঃখৈর মুহুরর্দিতাত্মনাম সংক্লেশ নির্মাণমুসন্তি নান্যথা। তো তাৰ অনুবাদটো হৈছে, সেইবাবে দয়া কৰি আপুনি সৰ্বশক্তিমান ভগৱানৰ সেই কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰক। তো ইমান আমি যে পঢ়িলো 4 নম্বৰ 5 নম্বৰ অধ্যায় যে পঢ়িলো, 4 নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ কৰি নাৰদ মুনি যেতিয়া তেওঁৰ ৰোগ নিৰ্ণয় কৰিছিলে, যে তুমি যিমান শাস্ত্ৰ লিখিছিলা চব সেইবিলাক মানে নিম্ন খাপত দৰ্শন কৰিছা, তুমি ভগৱানক বৰ্ণনা কৰা নাই, এইবিলাক গোটেইবিলাক বৰ্ণনাৰ পিছত তেওঁ এতিয়া কৈছে, একদম চূড়ান্ত সিদ্ধান্ত দিছে, তুমি সকলোৰে কাৰণে ভাগৱত প্ৰকাশ কৰা, সৰ্বশক্তিমান ভগৱানৰ সেই কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা, যাৰ বিষয়ে আপুনি আপোনাৰ বিশাল বৈদিক জ্ঞানৰ বলত জানিব পাৰিছে। তোমাৰ সেই জ্ঞানৰ ফলত যে তুমি বুজিব পাৰিছা, এতিয়া সেইটো তুমি সুন্দৰকে সকলোৰে বাবে ভাগৱত প্ৰকাশ কৰা। সকলোৰে বাবে মানে কি কৈছে তেওঁ, কাৰণ সেইটোৱে মহান বিদ্বান ব্যক্তিসকলৰ হাবিয়াসসমূহ পূৰ্ণ কৰিব আৰু অনবৰতে জড়জাগতিক দুখ জৰ্জৰে জৰ্জৰিত হৈ থকা সাধাৰণ মানুহ বিলাকেও সেই দুখ দুৰ্দশাৰ পৰা নিস্তাৰ পাব। ইয়াৰ বাহিৰে বাস্তৱিকতে তেনে দুখ দুৰ্দশাৰ পৰা উদ্ধাৰ পৰা অন্য কোনো উপায় নাই। একদম ফাইনেল কনক্লুজন যে কৈছে যে সকলোৰে ভাগৱত এনেকুৱা এখন গ্ৰন্থ, এনেকুৱা এটা সৃষ্টি শ্ৰীল ব্যাসদেৱৰ, যে সকলো ধৰণৰ মানুহক কেটাৰ কৰিব পাৰে, সকলো ধৰণৰ মানুহকে এইটো তেওঁ নিৰাময় কৰিব পাৰে, সুখ শান্তি দিব পাৰে। কি প্ৰথম হৈছে যে মহান বিদ্বানসকলে যে তত্ত্ব জিজ্ঞাসাৰ যে সন্তুষ্টি সাধন কৰিব, তেওঁ যিসকল উন্নত ভক্ত, পৰম হংস ভক্ত, তেওঁলোকো শ্ৰীমদ ভাগৱতৰ পৰা তেওঁলোকৰ কাৰণে খোৰাক তেওঁক বিচাৰি পাব। যিবিলাক মহান ভক্ত আছে, যিসকলে ভক্তি যোগত যিবিলাক একদম গভীৰভাৱে তেওঁলোকে ৰস আস্বাদন কৰিছে, তেওঁলোকে শ্ৰীমদ ভাগৱতৰ পৰা পাবলগীয়া বহুত বস্তু আছে। গোপীসকলৰ যে বৰ্ণনা আছে, গোপী গীত আছে, ভ্ৰমৰ গীত আছে, বিৰহ গীত আছে, উদ্ধৱ গীত আছে, এনেকুৱা খুব গভীৰ গভীৰ তত্ত্ববিলাক শ্ৰীমদ ভাগৱতত ব্যাখ্যা কৰা হৈছে। তাই সেইকাৰণেই এই যে যিসকল খুব মহান ভক্ত, উন্নত ভক্ত, উত্তম ভক্ত, তেওঁলোকে শ্ৰীমদ ভাগৱতৰ ৰসত আস্বাদন কৰি পেলাই কি কৰে, মুহু ৰস ৰসিকা ভুবি ভাবুকা, হে ৰসিক ভক্ত তোমালোকে ইয়াতে মুহু ৰস ৰসিকা ভুবি ভাবুকা। আমি আলোচনা কৰিছো এইটো লৈ পেলাই, যে নিগম কল্পতৰু গৰিতম ফলমিদম সুকমুখাত অমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম। ৰসমালয়ম কথাটোৰ অৰ্থটো ব্যাখ্যা কৰিছে আমাৰ আচাৰ্য বিলাকে, যেনেকে যিসকল মদাহী আছে, যিসকল খুব ইনটক্সিকেটেড হৈ থাকে, তেওঁলোকে মদ খাই পেলাই কি কৰে, মদ খাই পেলাই তেওঁলোকে অচেতন হৈ পৰি যায়। যেতিয়া অলপ পিছতে মদৰ নিচাটো ফাটি যায়, আকৌ উঠে, আকৌ মদ খাই, আকৌ অচেতন হৈ পৰি যায়। ঠিক তেনেকে যিসকল শুদ্ধ ভক্ত আছে, তেওঁলোকে যে ভাগৱতৰ ৰসটো পান কৰি পেলাই মত্ত হৈ পেলাই তেওঁলোকে অচেতন হৈ পৰে। অচেতন মানে মদাহীৰ অচেতনৰ নিচিনা নহয়, তেওঁলোকে চিন্ময় ৰসত মত্ত হৈ পেলাই তেওঁলোকে অষ্টচাত্ৰিক বিকাৰ পৰি যায়, আকৌ যেতিয়া উঠে, আকৌ কৃষ্ণ কথা শুনি আকৌ তেওঁলোকে মত্ত হৈ পৰি যায়। সেইটোকে কোৱা হৈছে ৰসমালয়ম। একদম তেওঁলোকে পৰি যাব, আকৌ উঠিব, আকৌ শুনিব, আকৌ পৰি যাব। শ্ৰীমদ ভাগৱতে এই মহান বিদ্বানসকল বা মহান উত্তম ভক্তসকলক তেওঁলোকে খোৰাক দিব পাৰে।
তেতিয়াহ'লে যিবিলাক সাধাৰণ মানুহ আছে তেওঁলোকে কি ভাগৱত শুনিব নালাগে? না, কৈছে যে সাধাৰণ মানুহবিলাকেও জড়জাগতিক দুৰ্দশাৰ উপশম ঘটাব পাৰিব। আমি আগতে আলোচনা কৰিলো যে তাপত্ৰ উন্মূলনৰ কথা কোৱা হৈছে। শ্ৰীমদ ভাগৱতত সকলো ধৰণৰ মানুহৰ কাৰণে তাত ব্যৱস্থা কৰা আছে। একফালে কোৱা আছে যে নিৰ্মৎসৰা নাম ছটাম, যিসকল নিৰ্মৎসৰ ব্যক্তি উত্তম ভক্ত তেওঁলোকে এই ইয়াতে কৈতৱ বাদ দিব, তেওঁলোকে কৈতৱ ধৰ্ম বাদ দিব, ছল ধৰ্ম বাদ দিব, 2 নম্বৰী ধৰ্ম বাদ দিব, তেওঁলোকে কেৱল পৰম ধৰ্মক আস্বাদন কৰিব, পৰম ধৰ্ম যাজন কৰি পেলাই শ্ৰীমদ ভাগৱতৰ ৰস আস্বাদন কৰিব। কিন্তু আকৌ দ্বিতীয় স্কন্ধৰ 3য় অধ্যায়ত আকৌ সুখদেৱ গোস্বামী কৈছে অকাম সৰ্ব কাম বা মোক্ষ কাম উদাৰধি তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষ পৰম। কোনোবা যদি অকামো হয়, কাৰো কামনা বাসনা নাথাকে, এনেকুৱা ধৰণৰ ব্যক্তি, সৰ্বকাম বা এনেকুৱা এজন ব্যক্তি যাৰ সকলো কামনা বাসনা আছে, বা মোক্ষকামী বা যি মুক্তি কামনা কৰিছে, মুক্তিকামী ব্যক্তি হোক, সকলো ধৰণৰ কামনা বাসনা থকা মানুহ হোক বা একো ধৰণে কামনা বাসনা নথকা হোক, এই প্ৰত্যেকেই কি কৰিব লাগে? শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিব লাগে। তো শ্ৰীমদ ভাগৱতে সকলো ধৰণৰ মানুহকে আঁকোৱালি লৈছে। শ্ৰীমদ ভাগৱত উত্তম ভক্তসকলৰ আটাইতকৈ প্ৰিয়। শ্ৰীমদ ভাগৱতং পুৰাণম অমলম যদ বৈষ্ণৱানাং প্ৰিয়ম। বৈষ্ণৱানাং প্ৰিয়ম, বৈষ্ণৱ বিলাকৰ আটাইতকৈ প্ৰিয় শাস্ত্ৰ হৈছে শ্ৰীমদ ভাগৱতম। যস্মিন পাৰমহংসম একম অমলম জ্ঞানং পৰম গীয়তে। যত পৰমহংস ভক্ত বিলাকে তাত কি কৰে? কেৱল এই শ্ৰীমদ ভাগৱতৰ জ্ঞানটোৰ পৰা তাৰ ৰস আস্বাদন কৰে। তত্ৰ জ্ঞান বিৰাগ ভক্তি সহিতম নৈষ্কৰ্মমাবিষ্কৃতম। এই শ্ৰীমদ ভাগৱতত ভক্তিও আছে, জ্ঞানো আছে, বৈৰাগ্য আছে, সব কিছু আছে। তৎসৃণন সুপথন বিচাৰ নপৰ ভক্ত্যা বিমুচ্যেন নৰ। তো এই ভক্তি যেতিয়া কৰিব, যে শ্ৰীমদ ভাগৱত ভালকে শুনিব, তৎসৃণন সুপথন, শ্ৰৱণ কৰিব, ভালকে পঠন কৰিব, তাৰপিছত পঠন কৰি কি কৰিব? বিচাৰ কৰিব। বিচাৰ নপৰ ভক্ত্যা বিমুচ্যেন নৰ। তো এই উত্তম ভক্তসকলৰ কাৰণে বৈষ্ণৱ বিলাকৰ শ্ৰীমদ ভাগৱত আছে আটাইতকৈ উত্তম গ্ৰন্থ। আৰু যিসকল সাধাৰণ মানুহ, সেই সাধাৰণ মানুহ বিলাকৰ কাৰণে শ্ৰীমদ ভাগৱত আছে উত্তম গ্ৰন্থ। ইয়াৰ আগৰ দিনা আমি আলোচনা কৰিছিলো সোহম নৃণাংশুল্য সুখায় দুঃখম মহদ্গতানাম বিৰমায় তস্য প্ৰবৰ্তয়ে ভাগৱতং পুৰাণম যদাহ সাক্ষাৎ ভগৱান নৃসিংহম। তো সাধাৰণ মানুহ বিলাকে কেৱল অলপমান সুখৰ কাৰণে বহুত দুখ কষ্ট সহ্য কৰিব লগা হয়। সেইকাৰণে তেওঁলোকৰ দুখ কষ্ট দুৰ্দশা উপশম কৰাৰ কাৰণে এতিয়া মৈত্ৰেয় মুনিয়ে শ্ৰীমদ ভাগৱত কৈছে। অৰ্থাৎ শ্ৰীমদ ভাগৱতে সকলো ধৰণৰ মানুহকে তেওঁলোকে আঁকোৱালি ল'ব পাৰে, সকলো ধৰণৰ মানুহকে তেওঁলোকে সন্তুষ্টি প্ৰদান কৰিব পাৰে। লাষ্ট লাইনটো আমি পঢ়ি আজি শেষ কৰিম। কোনোবাজনে পঢ়ক লাষ্ট এইটো। শ্ৰীমদ ভাগৱত সেয়েহে কোনো বিশেষ ধৰণৰ মানুহ বা বিশেষ জাতিৰ বাবে নহয়। এই গ্ৰন্থ ঐকান্তিক জীৱবোৰৰ বাবে, যিসকলে নিজৰ যথাৰ্থ মংগল সাধন কৰি প্ৰকৃত শান্তি লাভ কৰিব বিচাৰে। এইটো কৈছে শ্ৰীমদ ভাগৱত কোনো ছেক্টেৰিয়ান গ্ৰন্থ নহয়, কোনো এটা বিশেষ জাতিৰ কাৰণে, কোনোবা বিশেষ মানুহৰ কাৰণে নহয়, সকলো ধৰণৰ মানুহৰ কাৰণে। লাগিলে তেওঁ একদম ষ্ট্ৰাগলিং সাধক হওক, যে প্ৰথম তেওঁ সাধক, যিয়ে জীৱনত মানে ভক্তি জীৱনত সোমাইছে, তেওঁ খুব কষ্ট কৰি আছে যে মই কেনেকে ভক্তি জীৱনত আগুৱাই যাম, জব কৰাৰ সময়ত টোপনিয়াই থাকো, ভক্তিৰ কাৰণে মোৰ ইমান উৎসাহ নাই। তো এনেকুৱা ষ্ট্ৰাগলিং সাধকৰ পৰা আৰম্ভ কৰি বা কৰ্মী বিলাকৰ কথা পৰা আৰম্ভ কৰি একদম উত্তম ভক্ত সকলোৰ কাৰণে শ্ৰীমদ ভাগৱত। বিশেষকে যিসকল ঐকান্তিক ভক্ত, যিসকলে নিজৰ যথাৰ্থ মংগল বিচাৰে, তেওঁলোকে শ্ৰীমদ ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱনত সাৰ্থকতা লাভ কৰিব পাৰিব। তো এনেদৰেই নাৰদ মুনিয়ে তেওঁ চূড়ান্ত সিদ্ধান্ত দিলে। ইয়াৰ পিছত 6ষ্ঠ অধ্যায়ত আমি আৰু কিছুমান কথা পাম, য'ত তেওঁ এইবাৰ আকৌ য'ৰ পৰা সেই ভক্তি বেদান্ত সকল গুচি গৈছিলে, তাৰ পিছত তেওঁ কি কৰিলে, যেতিয়া আকৌ ব্যাসদেৱে প্ৰশ্ন কৰিব, সেই ছেকশ্যনটো বা সেই জীৱনৰ শেষ তেওঁ কেনেকে প্ৰেম স্তৰ পালে, কেনেকে তেওঁ ভগৱান দৰ্শন পালে, এই কথা তেওঁ ব্যাখ্যা কৰিব। তো আজিলৈ ইমানতে সামৰিছো। আৰু যদি প্ৰশ্ন বা মন্তব্য থাকে তাহলে আপুনি কৰক। শ্ৰদ্ধা কোৱা।
হৰে কৃষ্ণ বাহা কোৱা। মই এই এটা কথা কৈ আছিলে যে মানে এক্সাম্পল দিছিলে যে মানে আমি নিজৰ কাৰণে ভাবি পেলাইহে মানে প্ৰসাদ ভোগ লগাও, কিন্তু আমি কেনেকে গম পাম যে ভগৱানে কি ভাল পায়, সেইটো আমি কেনেকে গম পাই পেলাই ভোগটো লগাব পাৰিম? তুমি যিটো কোম্পানীত কাম কৰি আছা তাতে উম কেনেকে কাম কৰিব লাগে তোমাক কোনে ডাইৰেকশ্যন দিয়ে? বছে বছে দিয়ে। অৰ্থাৎ উম বছে জানে, বছৰ অভিজ্ঞতা আছে কোনটো কাম কেনে কৰিলে তুমি সাকসেসফুল হবা। ঠিক তেনেকে উম আমাৰ ভক্ত বিলাকেও ঠিক তেনেকে তেওঁলোকৰ যিসকল বৰিষ্ঠ ভক্ত আছে, জ্যেষ্ঠ ভক্ত আছে, তেওঁলোকৰ যিবিলাক মেন্টৰ আছে, তাৰ পৰা তেওঁলোকে ক'ব। প্ৰভুপাদ আছে, আমাৰ শাস্ত্ৰ অ আছে, তাতে শাস্ত্ৰত কৈছে যে এইবিলাক বস্তু দিব লাগে, বা এনেকে ধৰণৰ ভক্তি কৰিব লাগে, এনেকে ধৰণৰ যদি আমি সেৱা কৰো তেতিয়াহ'লে ভগৱান সন্তুষ্ট হ'ব। উম অৰ্থাৎ শাস্ত্ৰৰ মাধ্যমেৰে বা ভক্তৰ মাধ্যমেৰে আমি যেতিয়া ভগৱানৰ সেৱা কৰিম তেতিয়া ভগৱানে সেইটো উম গ্ৰহণ কৰিব। আমাৰ নিজৰ উম কনককশ্যন, নিজৰ আইডিয়াৰে নহয়। অ সেইকাৰণে ট্ৰায়েড এটা আছে, ট্ৰায়েড। উম ট্ৰায়েডটো হৈছে সাধু, শাস্ত্ৰ আৰু গুৰু। অৰ্থাৎ উম ভক্ত যিবিলাক কথা কব, that is উম testified, testimonied by the scripture, শাস্ত্ৰ and গুৰু। গুৰুৱে যিটো উম কথা কব সেই কথাটো শাস্ত্ৰত থাকিব লাগিব, বাকীবিলাক ভক্তই কব লাগিব। উম বা শাস্ত্ৰত যিবিলাক কথা আছে সেইটো গুৰুও টেষ্টিফাই কৰিব, বাকী সাধু বিলাকেও কব। চ' এইকাৰণে উম এই তিনিজনৰ কথা যেতিয়া একে হ'ব আমি বুজি পাম যে that is a testified অ statement। মানে এইটো সেনেকে প্ৰুফ আমি ভক্তি হয় জীৱন মানে হা মানে এইটো প্ৰুফ হয় যে মানে এতিয়া গুৰুদেৱে যি আমাক ইনষ্ট্ৰাকচনছ দিয়ে সেনেকুৱা মানে ইনষ্ট্ৰাকচনছ খিনি ফলো কৰি আমি গম পাম যে কোনটো বস্তু দিব পাৰে এণ্ড কোনটো বস্তু দিব নাপায়। চ' yes yes আমি ইউজুৱেলি মানে এতিয়া যেতিয়া লগাও ফ্ৰুটছ বেছিকে লগাও বা বুট মগু বেছিকে লগোৱা হয়, বাট মানে কেতিয়াবা মই ভাবো যে ভগৱানৰ বেলেগ কিবা খাব মন গলে সেইটো বস্তু কেনেকে গম পাম মানে খুব ভাল প্ৰশ্ন। কিছুদিন আগত আমাৰ ইয়াতে কোনোবা এজন মহাৰাজে ক্লাছত কৈছিলে, শ্ৰীশ্ৰীমদ ভক্তিপুৰুষোত্তম স্বামী মহাৰাজে কৈছিলে যে জগন্নাথ মন্দিৰত যে পুৰী জগন্নাথ মন্দিৰত বিশেষ কিছুমান বস্তুহে তাত লগোৱা হয়। তেওঁলোকে বাহিৰৰ পৰা বহুত বস্তু নিদিয়ে, যেনেকে আলু ব্যৱহাৰ নকৰে বা বহুত ধৰণৰ বস্তু ব্যৱহাৰ নকৰে। তো জগন্নাথৰ ইচ্ছা হ'ল যে মই বহুত বস্তু বেলেগ বেলেগ বস্তু খাবৰ ইচ্ছা আছে, মই পিজ্জা খাবৰ ইচ্ছা কৰো, ইটালিয়ান, তাৰপিছত মই ৰাছিয়ান, চাইনিজ, চাওমিন, তাততো নলগাব। তো কি কৰিলে, জগন্নাথ তাৰ পৰা ওলাই আহিলে। শিল প্ৰভুপাদৰ মাধ্যমেৰে শিল প্ৰভুপাদে গোটেই পৃথিৱীতে জগন্নাথক প্ৰতিষ্ঠা কৰিলে। আজি গোটেই পৃথিৱীৰ সকলো দেশতে জগন্নাথ ৰথ যাত্ৰা হয়, তো জগন্নাথৰ তাত ভোগ লগোৱা হয়, আৰু বিভিন্ন দেশৰ বিভিন্ন ভক্তবিলাকে বিভিন্ন আইটেম তাত লগায়। তো জগন্নাথ এইটো গ্ৰহণ কৰিছে। অৱশ্যেই ভগৱানে সকলো যিকোনো বস্তুৱে গ্ৰহণ কৰিব পাৰে, কিন্তু সেইটো কি হব লাগিব, ভক্তিৰ মাধ্যমেৰে হব লাগিব। পত্ৰং পুষ্পং ফলং তোয়ম য়ো মে ভক্ত্যা প্ৰয়চ্ছতি। ভক্ত্যা মানে উইথ ডিভোশন। আমি উইথ ডিভোশন আমি যেতিয়া দিম তেতিয়া ভগৱানে গ্ৰহণ কৰিব। বাট দেয়াৰ ইজ এ কোট এণ্ড কোট এটা টাৰ্মছ কণ্ডিশ্যন আছে। এইটো হৈছে ইট শুড বি একৰ্ডিং টু দ্য স্ক্ৰিপচাৰ। আমি এই বুলি মানে ভগৱানে ভাল পায়, মই খাই পালে মই মাছ মাংস লগাই দিম, নো দ্যাটছ নট। এইটো শাস্ত্ৰৰ মতে হ'ব লাগিব। সেইকাৰণে ক'লো যে ট্ৰায়েড যেটা চেক এণ্ড বেলেঞ্চ ট্ৰায়েড এটা আছে, সাধু গুৰু শাস্ত্ৰ। সাধুৱে যিটো কথা কব, মই এতিয়া সাধু এজন হৈ গলো, মই কলো তোমালোকে মাছ মাংস খাব পাৰা, বাট এম আই টেষ্টিফাইড বাই স্ক্ৰিপচাৰ্ছ, এম আই টেষ্টিফাইড বাই গুৰু? তো সেইকাৰণেই সাধু গুৰু শাস্ত্ৰ কথাটো হৈছে এটা পৰম্পৰাৰ কথা। পৰম্পৰা যিসকল থাকে, যিজন গুৰু আছে, গুৰুৱে যেতিয়া একেটা কথা তেওঁ শিষ্য শিকাব, শিষ্য সেই কথা তেওঁৰ পিছৰ শিষ্য শিকাব। সেইটোৱে যেনেকে আমি ডক্তৰ হৈছো, ডক্তৰ ট্ৰেডিশন মই নিজৰ টাইপ ডক্তৰেতো মই নিজৰ খুচি মতে কৰিব নোৱাৰো। আমাক যেনেকে শিকাইছিলে মেলেৰিয়া এইটো মেডিচিন দিব লাগিব, মই মোৰ টিচাৰৰ পৰা শিকিছো, এতিয়া মই মোৰ ষ্টুডেণ্টক শিকাম যে মেলেৰিয়া এইটোৱে দিব লাগিব। আই এম নট কনকক্টিং what I am saying, but I have learned from my teacher. মই যে গুৰু পৰা শিকিছো এইটোৱে, that is called গুৰু পৰম্পৰা। And through গুৰু পৰম্পৰা the knowledge can be transferred transparently for transformation of the heart. If I transfer the message, then it will transform the heart. যেনেকে বেদা আৰু ভগৱত গীতাখন মানে পাছ অন হৈছে, সেম ৱে সেনেকুৱা Yes, ইনষ্ট্ৰাকচনছ খিনিও একেলগে পাছ অন হয়। সেইটোৱে পৰম্পৰা ধাৰাত আহিব। ঠিক আছে, হৰে ধন্যবাদ। কৃষ্ণ, থেংক হৰে ইউ। কৃষ্ণ। আৰু কাৰোবাৰ প্ৰশ্ন আছে?
হৰে কৃষ্ণ প্ৰভু মাতাজী কওক। আপুনি যিটো উদাহৰণ দিলে পানী মিশ্ৰণ গাখীৰ আৰু গাখীৰ মিশ্ৰণ পানী এতিয়া আমি মানে চাবলৈ গ'লে পানী মিশ্ৰণ গাখীৰটো গাখীৰ মিশ্ৰণ পানীতকে শ্ৰেষ্ঠ ভাল হ'ব গাখীৰটো ঠিক তেনেকে কৰ্ম মিশ্ৰণ ভক্তি আৰু ভক্তি মিশ্ৰণ কৰ্ম সেইটো তাৰমানে ইয়াত মানে কৰ্ম মিশ্ৰণ ভক্তিটোত মানে কৰ্ম কম হ'ব আৰু ভক্তি বেছি হ'ব। মিশ্ৰণ কৰ্মটোত ভক্তি কম হ'ব হয় হয় অৰ্থাৎ প্ৰথম স্তৰটো হৈছে ভক্তি মিশ্ৰ কৰ্ম কৰ্মৰ লগত ভক্তিটো মিহলি হৈ আছে আহ, আৰু কৰ্ম মিশ্ৰ ভক্তিত ভক্তিটো বেছি আছে কৰ্মটো কম আছে ক্লিয়াৰ হৈছে মাতাজী yes হুম। কিমান ক্লিয়াৰ হৈছে নাজানো তথাপিও যেন কিবা এটা বুজি পাইছো প্ৰভু কিবা ঠিক এটা আছে হৈছে দে। কিমান যদি হৈছে বুজি নাপায় প্ৰশ্ন কৰিব মোক পিছত আকৌ 100% নাই হোৱা প্ৰভু 100% ঠিক- ক্লিয়াৰ নাই হোৱা ঠিক আছে এইকাৰণে মনন কৰিব পঠন কৰি মনন কৰিব বিচাৰ কৰিব বিচাৰ নপৰো তৎসৃন্নন সুপথন বিচাৰ নপৰো আমি শুনিব লাগে শুনি আকৌ মনন কৰিব লাগে আকৌ বিচাৰ কৰিব লাগে তাৰ পিছত যদি নহয় তেতিয়া আমি আকৌ ক্লিয়াৰ কৰিব পাৰিম ওকে আৰু কাৰো প্ৰশ্ন আছে যদি প্ৰশ্ন নাই তেতিয়াহ'লে আমি আজি ইয়াতে সামৰিম বিশ্ৰাম দিম গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয় জগত গুৰু শিল প্ৰভুপাদ কি সমবেত জয়। বৃন্দ কি জয় মঞ্চা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যৈব পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ অনন্ত কোটি বৈষ্ণব বৃন্দ কি জয় জয়।